নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি আমি ৰাজনীতিৰ কথা কিছু পাতিব খুজিছো কাৰণ আপোনালোকে দেখিছে 2024 যি লোকসভা নিৰ্বাচন তাৰ প্ৰাক্ষণত এতিয়াৰে পৰা তৎপৰতা আৰম্ভ হৈছে লগতে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত কিছু তৎপৰতা আমি দেখিবলৈ পাইছো আৰু লগতে আমি দেখিবলৈ পাইছো অসমতো কিছু কুচকাৱাজ আৰম্ভ হৈছে অসমত কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছে আৰু কংগ্ৰেছৰ সৈতে কেইবাটাও ৰাজনৈতিক দলৰ নেতৃত্ব বৈঠকত মিলিত হৈছে অৱশ্যে অসমৰ কথাখিনি কিছু সুকিয়া উমৈহতীয়া মঞ্চ তেওঁলোকে গঠন কৰাৰ পৃষ্ঠপোষকতা কৰাৰ এই সময়খিনিত আমি প্ৰত্যক্ষ কৰিছো যে AIUDF আৰু আম আদমি পাৰ্টি একাখৰীয়া কৰি ৰখা হৈছে আৰু তাৰ লগে লগে কটাক্ষ আৰম্ভ হৈছে বিজেপিৰ ভাষ্য হ'ল যে 2024ত এই উমৈহতীয়া মঞ্চই এখনো আসন নাপায় আৰু একে সময়তে আমি দেখিবলৈ পাইছো যে দেশৰ ৰাজনীতিত এই গোটেই বিষয়টোক লৈ এতিয়া কেৱল আৰু কেৱল মোদী হাটাও দেশ বাঁচাও এনে ধৰণে কথা বতৰাবোৰ আৰম্ভ হৈছে গতিকে মোদী হাটাও দেশ বাঁচাও এই যি বিৰোধীৰ শ্লোগান এয়া কিমান দূৰ কাৰ্যকৰী হ'ব বা আমি এনে ধৰণেও ভাবিব পাৰো নেকি কাৰণ সিদিনা এটা ৰাষ্ট্ৰীয় সংবাদগোষ্ঠীৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা উল্লেখ কৰিছিল যে এই সকলো বিৰোধী যে গোট খাইছে ইয়াৰ মূলতে আপোনালোকে কি বুলি ভাবে তেওঁ উল্লেখ কৰিছে যে এই গোটেই বিৰোধী শক্তি একত্ৰিত হোৱাৰ মূলতে হ'ল যে এওঁলোকে মোদীৰ সমকক্ষ হ'বগৈ পৰা নাই আৰু মোদী এতিয়াও অপ্ৰতিৰোধ আৰু যাৰ কাৰণে কেৱল তেওঁলোকৰ লক্ষ্য হৈছে মোদী হাটাও অৰ্থাৎ মোদীক গাদীচ্যুত কৰিব লাগে বা বিজেপিক ক্ষমতাচ্যুত কৰিব লাগে এইটোৱে তেওঁলোকৰ নীতি হৈ পৰিছে গতিকে তেওঁলোকৰ আন কোনো নীতি নাই দলীয় কোনো আদৰ্শ নাই এনে ধৰণৰ কথা বতৰা কোৱাটো পৰিলক্ষিত হ'ল যে কি নহওক এই গোটেই কথাখিনি আমি কিছু পৰ্যালোচনা কৰিব খুজিছো যে এই মোদী হাটাও যিটো শ্লোগান বিৰোধীৰ এই কথাখিনিয়ে তেওঁলোকক পুনৰ ক্ষমতালৈ অনাৰ ক্ষেত্ৰত বা বিজেপি বা NDA ক্ষমতাচ্যুত কৰাৰ ক্ষেত্ৰত যথেষ্ট হ'বনে কি পৰিৱেশ কাৰ কি সহাৰি গোটেই কথাখিনি আলোচনা কৰিব খুজিছো আজি আমাৰ মাজত কেইবাগৰাকীও আলোচক আছে গতিকে বেছি পলম নকৰি আমি চিনাকি কৰি দিব খুজিছো আমাৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আপোনাক স্বাগতম আমাৰ মাজত উপস্থিত আছে কংগ্ৰেছৰ হৈ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আপোনাকো স্বাগতম আমাৰ সৈতে AJPৰ হৈ মুখপাত্ৰ জিয়াউৰ ৰহমান ডাঙৰীয়া আছে মই আপোনাকো স্বাগতম জনাইছো লগতে আমাৰ সৈতে এই মুহূৰ্তত দিল্লীৰ পৰা ৰাজনৈতিক বিশ্লেষক পাৰুল বুটকৰ ডাঙৰীয়ানী আছে পাৰুলজি আপকা ভি স্বাগত है আৰু কিছু সময়ৰ পাছতে আমাৰ মাজত বিজেপিৰ হৈ মুখপাত্ৰ লক্ষ্য কোঁৱৰ ডাঙৰীয়া উপস্থিত থাকিব AIUDFৰ হৈ বিধায়ক আমিনুল ইছলাম উপস্থিত থাকিব গতিকে মই প্ৰথমে গোটেই কথাখিনি যেহেতু আমি ৰাজ্যিক পৰ্যায়ত উত্তৰ পূৰ্বাঞ্চল পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এনে ধৰণে অকণমান আলোচনা কৰিব খুজিছো মই জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আমাৰ মাজত আছে গোটেই এই যিটো কুচকাৱাজ এই উমৈহতীয়া মঞ্চ গঠন বা জোটবন্ধন এনে ধৰণৰ কথা বতৰাবোৰ যে হৈছে গতিকে এই বিৰোধীৰ যিটো চিন্তন 2024ৰ ৰণাংগনত ই কি ফল দেখুৱাব বুলি আপুনি অনুমান কৰে ইটস টু আৰ্লি তাৰমানে এতিয়াই ক'ব নোৱাৰি সেইবিলাক যেনেকৈ তাৰমানে কেতিয়াবা কি হয় কেতিয়াবা এনেকুৱা পৰিস্থিতি হৈ যায়গে বিৰোধী ঐক্যৰ শ্লোগান সকলোৱে দিয়ে যেনেকৈ সকলো জাৰ্নেলিষ্ট এক হ'ব লাগে বুলি সকলোৱে শ্লোগান দিয়ে অথচ জন্মতেই তেনেকুৱা মানে হিলিৰ পেপাৰ মাৰিবলৈ বেংগল গেজেট ওলাল গতিকে 2 নম্বৰ পেপাৰখন এইখনক মাৰিবলৈ ওলাল ঠিক তেনেকুৱা তাৰমানে কিন্তু ঘটনা হ'ল কি কেতিয়াবা এনেকুৱা পৰিৱেশ হয় আমাৰ এতিয়া তেনেকুৱা পৰিৱেশ হৈছে নেকি যেনেকৈ 1975-76 আৰু ঠিক 77 আৰম্ভণি এনেকুৱা এটা পৰিৱেশ হৈছে নেকি যে সম্পূৰ্ণ বিৰোধী মানে আপুনি বাঘ চাগ জনসংঘ আৰু বাওঁ দল তেওঁলোকে গোটেইবিলাক একেখন মঞ্চত কোনোবাই বাহিৰৰ পৰা কোনোবাই ভিতৰৰ পৰা গৈ পেলাই যে দেখিছে যে ইন্দিৰা গান্ধী সকলোকে ধৰিছে আৰ্টিকল 42 ইন্ট্ৰডিউচ কৰি পেলাই মানে আৰ্টিকল 42 গোটেইবিলাক মানে এই বস্তুটো সকলোকে ধৰিছে যদি সকলোকে ধৰে যেনেকৈ এক কৰি দিয়ে তেনেকুৱা এটা পৰিৱেশ আহিছে নেকি যদি তেনেকুৱা পৰিৱেশ আহিছে পৰিস্থিতিত বাধ্য হৈ পেলাই আকৌ সেই বাঘে চাকে একে হ'ব পাৰে এইটো মানে একো আচৰিত কথা নহয় আৰু নহ'লে তাৰমানে গতিকে এতিয়া এনেকুৱা পৰিস্থিতি আহিছে ধৰি লওক তেনেকুৱা যদি হয় তেনেকুৱা লক্ষণ বহুত দেখা গৈছে কিন্তু সেইটো আকৌ অগা পিছা হৈ আছে ধৰি লওক কেতিয়াবা
যেনেকৈ শাৰদ পাৱাৰ সিদিনাখনে আদানীৰ লগত 2 ঘণ্টা বহিছে বা শাৰদ পাৱাৰ দলটোৱে ভাঙি গৈ পেলাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ কথা পাতিছে গতিকে এই ধৰণৰ কথাবিলাক এই যদি তেনেকুৱা এটা হৈ যায় তেনেকুৱা এটা হ'লে বিৰোধী ঐক্যৰ যিটো প্ৰক্ৰিয়াটো বহুত দীঘলীয়া প্ৰক্ৰিয়া তেনেকুৱা হ'লে কিছুমান টাৰ্নিং পইণ্ট থাকে সন্দিক্ষণ থাকে বিশ্ব ইতিহাসত থাকে হিটলাৰৰ নিচিনা এখন কমিউনিষ্ট দেশ নতুন কমিউনিষ্ট আৰু তাৰ সম্পূৰ্ণ বিৰোধী আমেৰিকা এই সব একেলগ হৈ গ'ল হিটলাৰ বিৰুদ্ধে সেই বিষয়টোত একমাত্ৰ সেইটো বিষয়ত আচ্ছা আৰু মোদীহাতৰ শ্লোগানটোৰ যিটো মানে আপুনি অৰ্থ কৈছে যেনেকৈ আগতে ইন্দিৰাহাতৰ আছিলে তাৰমানে কংগ্ৰেছৰ পৰিচয়টোৱে আছিলে ইন্দিৰা এতিয়া আপুনি এজন মুখ্যমন্ত্ৰী কওক এজন সভাপতি কওক আমি মোদীৰ আদৰ্শত কাম কৰোঁ বুলি কয় অৰ্থাৎ বিজেপি আৰু মোদী একে মোদী বিজেপিৰ আন এটা নাম এনেকুৱা ধৰণৰ মানুহৰ মাজত বিয়পিছে সেইকাৰণে মোদী হাটাও বুলি কয় সেই শ্লোগানটো মই কিবা ভুল বুলি নাভাবোঁ মানে যুদ্ধৰ ক্ষেত্ৰত দেই মই কোৱা নাই মই মোদী হাটাও ছাপোৰ্ট কৰোঁ অপ'জ কৰোঁ এইটো কথা কোৱা নাই কিন্তু এনেকুৱা শ্লোগান এইটো আমাৰ মানে ৰাজনৈতিক ইতিহাসৰ নিয়মে সেইটো কৰে আৰু বাকী যিটো মই কৈছোঁ যে পৰিস্থিতি যদি তেনেকুৱা হৈ যায় তেতিয়াহ'লে হয়তো আগবাঢ়িব পাৰে কিন্তু যিকোনো বিৰোধী ঐক্য মই পিছত দীঘলীয়াকৈ পাতিম যিকোনো যেনেকৈ তেনেকৈ লগ লাগিলে তাৰমানে বিৰোধী ঐক্যটোৱে কেতিয়াবা মানে যিকোনো দল যেনেকৈ তেনেকৈ লগ লাগিলে কেতিয়াবা ক্ষতি হ'ব পাৰে মানে এনেকুৱা বহুত ঘটনা আছে যেনেকৈ ধৰি লওক উত্তৰ প্ৰদেশত এটা অঞ্চলত শেষেই হৈ গ'ল সদায় মানে দলিতবিলাকে শত্ৰু হিচাপে দেখি আহিছে এইবিলাকক ইয়াদৱবিলাকক তেওঁলোকক এক হৈ গ'ল BSP আৰু আপোনাৰ সমাজবাদী দল বুন্দেলখণ্ডৰ অঞ্চলত টোটেলি শেষ হৈ গ'ল আৰু দলিত মানে BSP দলটোৱে মানে প্ৰায় তাৰ ৰাজনৈতিক প্ৰভাৱ একদম কমি আহিল ইলেক্ট্ৰেল ছাপোৰ্ট কমি আহিল ঠিক তেনেকৈ JDS আৰু কংগ্ৰেছ যে একেলগ হৈ পেলাই যোৱাবাৰ যিটো হৈছিলে কৰ্ণাটকত দুইটাৰ অৱস্থা একদম বেয়া হৈ গ'ল মানে তেনেকুৱা বহুত মানে ৰেকৰ্ড আছে দেই মই লোকনীতি বা এইবিলাকৰ ৰেকৰ্ডবিলাক আছে মই কম পিছত গতিকে এতিয়া আৰম্ভণিতে ইমানখিনি নকওঁ আৰম্ভণিতে কৈছোঁ যে তেনেকুৱা যদি পৰিস্থিতি হয় ইচ্ছা নিচাৰ ওপৰত নিৰ্ভৰ নহয় সি মানুহক ইজনে সিজনৰ ওপৰত চপাই দিব ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ যাম বাকীসকলৰ কাষলৈ যাম আমাৰ মাজত আহি উপস্থিত হৈছে AIUDFৰ হৈ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আৰু এইবাৰ মই অকণমান সময়ৰ কাৰণে কিছু ৰাষ্ট্ৰীয় ৰাজনীতিৰ কথাখিনি যিহেতু ইয়াত উতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব মই পাৰুল বোধকৰ डांगोरियानी काखले जाबो खुजिसु पारुल जी आपके पास जाना चाहेंगे अभी जैसे कि हमने बात किया कि जो यहाँ पे ऑपोजिशन एक साथ आसाम में भी हो यहाँ पे तकरीबन 10 ऐसे पार्टियां हैं जो कि हाल ही में कांग्रेस के नेतृत्व में यहाँ पे बातचीत शुरू कर दिया है उन लोगों ने और जैसे कि हमने ये भी देखे हैं कि नीतीश कुमार के वहाँ पे अगुवाई में सब लोग वहाँ पे एक साथ बैठ के वो लोग बात कर रहे हैं ममता बनर्जी हो और जैसे कि प्रशांत किशोर ने बोला था हाल ही में कि चंद्रबाबू नायडू ने एक समय जो किया था प्रधानमंत्री बनने के उनका जो चाह थी उस मामले में जो कदम उन्होंने उठाए थे उस समय वैसे ही कहीं ना कहीं लग रहा है कि गलती नीतीश कुमार जी भी कर रहे हैं तो आपको क्या लगता है आज के डेट में या आने वाले समय में क्या हो सकता है ऑपोजिशन का जो ये अहम कदम है एक साथ लड़ाई मैदान पे उतरने की और मोदी हटाओ जो अभियान उन्होंने जो अभी शुरू कर दिया है आपको क्या लगता है पारुल जी पारुल जी आमी पुआ नाई नेकी तेखेते आमार कथा शुना नाई बोध हय पारुल जी आपको सुनाई दे रहा है तेखेते शुना नाई बोध करूँ तेखेते शुना नाई जे कि नहक मैं आको एबार तेखेतर सैते संयोग स्थापन কৰিবলৈ अनुरोध जनाम गतिके मैं आहिब खुदिছোঁ अपूर्व भट्टाचार्य डांगरिया आमार মাজত আছে আপোনাৰ কাষলৈকে আহিব খুদিছোঁ মই অকণমান পাছত যাম বুলি ভাবিছিলোঁ যে কি নহওক এতিয়া আপোনালোকে ইয়াত এটা নেতৃত্ব লৈছে আৰু ইয়াত আম আদমি পাৰ্টি শেহতীয়াকৈ অসমত তেওঁলোকৰ যিহেতু সাংগঠনিক কুচকাৱাজ আৰম্ভ হৈছে আৰু তাৰ আগৰে পৰা থকা AIUDF গতিকে এটা সময়ত আপোনালোকৰ সৈতে এইবাৰ বিগত নিৰ্বাচনত জোটবন্ধনতো আছিল বা তেওঁলোকক একাখৰীয়া কৰি এই যি প্ৰক্ৰিয়াটো আপোনালোকে আৰম্ভ কৰিছে উমহতীয়া বিৰোধীৰ উমহতীয়া মঞ্চ যাৰ কাৰণে বিজেপিও কটাক্ষ কৰিছে AIUDFও কটাক্ষ কৰিছে আম আদমি পাৰ্টিৰ স্থিতি বৰ এটা সাংঘাতিক স্পষ্ট নহয় এতিয়ালৈ তেওঁলোকে বৰ ডাঙৰ সিদ্ধান্ত লোৱা নাই আমি যিখিনি অনুভৱ কৰিছোঁ গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ কথাবোৰ কোন দিশে গতি কৰিছে
প্ৰথম কথা হ'ল এয়া সময়ৰ আহ্বান আৰু পৰিৱৰ্তিত ৰাজনৈতিক যিটো প্ৰেক্ষাপট পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত দেশৰ দুটাকে শাসকীয় ৰাজনৈতিক সত্তা যেটা এটা বিজেপি সাম্প্ৰতিক সময়ত আৰু কংগ্ৰেছ গতিকে স্বাভাৱিকতে কংগ্ৰেছক একাষৰীয়া কৰি বা কংগ্ৰেছক সমালোচনা কৰিলেও কংগ্ৰেছক বাদ দি বিৰোধী ঐক্যটো গঢ় লৈ নুঠে আৰু গঢ় লৈ উঠিলেও সেইটো ফলদায়ক নহ'ব বুলি সকলো দায়িত্বশীল ৰাজনৈতিক দলৰ সন্মানীয় নেতৃবৃন্দই বিভিন্ন স্তৰত ব্যক্ত কৰিছে অসমতো নিৰ্বাচনী ফলাফলৰ পিছত আমাৰ দলৰ মজিয়াত হোৱা পৰ্যালোচনাৰ অন্তত বিভিন্ন তথ্য আৰু ফলাফলৰ আধাৰত এটা কথা নিশ্চিত হ'ল যে অসমৰ জনসাধাৰণে AIDFৰ লগত ৰাজনীতি একত্ৰিতভাৱে কৰাটো কংগ্ৰেছ দলক বিচৰা নাই এতিয়া আমি দলটোৱে কিবা বিচৰা নিবিচৰাটোতকৈ ভোটাৰ ৰাইজে যিটো সিদ্ধান্ত দিব যিটো অনুভৱ সেই অনুভৱটো সন্মান কৰা উচিত আৰু সেইকাৰণেই বৰ্তমানৰ সন্মানীয় সভাপতি শ্ৰী ভূপেন কুমাৰ বৰা ডাঙৰীয়াই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰাই আমাৰ পৰ্যালোচনাৰ আধাৰত গঢ় লৈ উঠা সিদ্ধান্তটোকে ইতিমধ্যে হাইকমাণ্ডৰ আগতো উত্থাপন কৰিছে আৰু তথ্য সহকাৰে উত্থাপন কৰা হাইকমাণ্ডক উত্থাপন কৰাৰ অন্তত হাইকমাণ্ডক সেই কথাটোত সন্মতি প্ৰদান কৰিছে আৰু আমি সেইকাৰণে AIDFক লৈ এই বিৰোধী কৰা আৰু আপৰ প্ৰশ্নটো যিহেতুকে আপ সাম্প্ৰতিক সময়ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কিন্তু তেওঁলোকে বিষয়ভিত্তিক কাৰ্যসূচীত আমাৰ সৈতে সহযোগ কৰিছে আৰু আমি আশাবাদী যে বিৰোধীৰ ভোট বিভাজন ৰোধৰ ক্ষেত্ৰত আপেও এটা যোগাত্মক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু অন্যান্য ক্ষেত্ৰত ভোটৰ বিভাজন ৰোধ কৰাটোই হ'ব প্ৰথম কথা বিৰোধী ঐক্যৰ মূল সফলতা মূল কথাটো হ'ল যে আপোনালোকৰ দলৰ যিবোৰ একোটা দলৰ যিখিনি নীতি থাকে আদৰ্শ থাকে বা আপোনালোকে যি ধৰণে আঁচনি ইত্যাদি যুগুত কৰাৰ ক্ষেত্ৰত পৰিকল্পনা আপোনালোকৰ থাকে সেইখিনি একাষৰীয়া আৰু এতিয়া মূল কথাটো হ'ল যে ক'ৰবাত নহয় ক'ৰবাত যিটো হিমন্ত বিশ্ব শৰ্মাই যিটো কটাক্ষ কৰিছে মোদীক আঁতৰাব লাগে বিজেপিক আঁতৰাব লাগে তাৰ পাছত আমি ক্ষমতাটো হস্তগত কৰি ল'ব লাগে আমি উমৈহতীয়াভাৱেই হওক ইয়াত কোনো বেলেগ কথা নাই সেইটো দিশতহে আগবঢ়াৰ আপোনালোকে পোষকতা বোধহয় কৰিছে তেখেতৰ কথাখিনি যদি আমি ধৰি লওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া এগৰাকী অভিজ্ঞ ৰাজনীতিক আৰু তেওঁৰ ৰাজনীতিক জীৱনটোৱে আৰম্ভ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছত গতিকে তেওঁ কংগ্ৰেছ দলৰ ৰাজনৈতিক যিটো ধাৰা দৰ্শন আৰু কাৰ্যপন্থা এই সম্পৰ্কত তেওঁ এই যে কৈ থাকে এইটো কথাক লৈ আমি এইকাৰণে চিন্তিত যে মোৰ লগত সম্পৰ্ক সুদীৰ্ঘ দিন ভাৰতীয় জাতীয় কংগ্ৰেছ দলত জড়িত থকা ব্যক্তি এগৰাকীয়ে কংগ্ৰেছ দলক নাজানিব বুলি ক'লে কেনেকৈ হ'ব আৰু সেইজন মানুহে তেওঁনো দলটো কেলৈ সলালে ক্ষমতাৰ কাৰণে নহয় জানো আমি দেখিলোঁ যে 2021 বিধানসভাৰ নিৰ্বাচনত বিগত কাৰ্যকালৰ মুখ্যমন্ত্ৰী হৈ থকা সৰ্বানন্দ সোণোৱালৰ ফটোৰে বিয়াগম ফটোৰে নিৰ্বাচন খেলা হ'ল আৰু যেই নিৰ্বাচনৰ ফলাফল আহি গ'ল তাৰপিছতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ফটো নোহোৱা হৈ গ'ল ক্ষমতা অবিহনে এটা ৰাজনৈতিক দলৰ মূল বিষয় কোনো নাই আৰু তেওঁলোকে কৈছে মোদী 100 বছৰলৈ নাহে বুলি কৈছে কংগ্ৰেছ সেইটোৰে বেলেগ কথা তেওঁ যদি কাইলৈ কংগ্ৰেছলৈ ঘূৰি আহে তেতিয়াহ'লে কংগ্ৰেছ থাকিব বুলি তেওঁৱে ক'ব আকৌ ঠিক আছে সেইকাৰণে এতিয়া আৰু মোদী হাতক দে বুলি যিটো শ্লোগান ওলাইছে তেওঁলোকেতো নকয় বিজেপিক ভোট দিয়ক বুলি মোদীৰ হাত শক্তিশালী কৰিবলৈ দিয়ক মোদী ডাঙৰীয়াৰ বিশ্বগুৰু হোৱাৰ সপোন বাস্তৱায়িত কৰিবৰ কাৰণে মোদীক ভোট দিয়ক তেওঁলোকে নিজে নিজৰ দলটোক কোৱাৰ সলনি মোদী ডাঙৰীয়াৰ কথাৰে ভোট বিচাৰে মোদী ডাঙৰীয়াৰ কথাৰে জনসাধাৰণক প্ৰভাৱিত কৰিব বিচাৰে গতিকেতো মোদী হাতাও শব্দটো আহিব ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ যাম মই আকৌ এবাৰ পাৰুল বুটকৰৰ কাষলৈ যাব খুজিছোঁ पारुल जी आपको सुनाई दे रहा है इस बार आपको सुनाई दे रहा है पारुल जी
जी पारुल जी, ये जानना चाहेंगे कि जैसे हमने यहाँ पे बात किया कि आसाम में भी मोर्चा संभालने के लिए भूपेन बोरा जी अभी तैयार है। तकरीबन 10 पार्टियों से उन्होंने मुलाकात की। आप और AIUDF को छोड़ के बातचीत यहाँ पे शुरू हो चुका है। और जैसे कि वहाँ पे हमने देखे कि राष्ट्रीय स्तर पर नीतीश कुमार जी मोर्चा संभालने के लिए तैयार है, उनके साथ ममता बनर्जी हो और अलग अलग पार्टियों के लोग वहाँ पे शामिल होने के लिए, बातचीत करने के लिए अभी एक वहाँ पे हमने देखे हैं कि ये पूरी तरह से शुरुआत हो चुकी है। लेकिन प्रशांत किशोर ने हाल ही में एक बात बोला है जिसमें अमल करना चाहूँगा कि उन्होंने बोला है कि जो गलती चंद्रबाबू नायडू ने एक समय में की थी, वही गलती कहीं ना कहीं नीतीश कुमार भी दोहराने की कोशिश कर रहा है और उसी ओर पे जा रहा है। तो मैं ये आपसे जानना चाहूँगा कि 24 को लेके, आने वाले लोकसभा चुनाव को लेके, ये जो ऑपोजिशन एक साथ चलने की जो उनकी तैयारी है, उसको लेके आपको क्या कहना है, क्या लगता है आपको? देखिए, जितनी भी सारी विपक्षी राजनीतिक दल हैं, इतने समय से, लंबे समय से वो अपने गठबंधन की कोशिश कर रहे हैं। अलग अलग स्तर पर, अलग अलग प्रदेशों में इन लोगों की मुलाकातें हो रही हैं। लेकिन इतने समय बाद भी सिर्फ सारे लोग मिलके एक चीज डिसाइड कर पाए हैं, वो है स्लोगन, मोदी हटाओ देश बचाओ। इसके अलावा ना वो लोग कुछ डिसाइड कर पा रहे हैं, ना किसी भी बात को लेके क्लैरिटी है। कांग्रेस को जो सबसे बड़ी पार्टी है जिससे मिलके उनको फायदा हो सकता है, वो हर स्तर पर एकदम अलग थलग नजर आ रही है। तो अगर देखा जाए तो इन राजनीतिक पार्टियों में आपस में एक मत ही नहीं हो पा रहा है, किसी भी चीज को लेके कोई क्लैरिटी नहीं है। तो इस वजह से अगर ये तीसरा मोर्चा बनता भी है, जिस भी स्तर पे बनता है, इससे फायदा जो है वो कहीं ऐसा ना हो जाए कि बीजेपी को ही फायदा हो जाए, क्योंकि वोट बढ़ जाएंगे। तो आपस में जब एक मत ही नहीं है तो गठबंधन कभी भी साकार रूप लेगा, ये कहना बहुत मुश्किल है। नहीं, वो बात तो सही है, लेकिन मैंने ये आपने सही कहा कि उनके प्रधानमंत्री के उम्मीदवार कौन होंगे, क्योंकि इसमें आपसी सिद्धांत होने की ज़रूरत है। लेकिन उसमें ये नीतीश कुमार जी रहेंगे, मान लीजिए कि अगर आम आदमी पार्टी भी आ जाए, इसमें अरविंद केजरीवाल रहेंगे, या वहाँ पे ममता बनर्जी रहेंगे, या केसीआर रहेंगे, कौन रहेंगे? इस मामले में भी मुझे लगता है कहीं ना कहीं बहुत सारी उनकी दांवपेच लगना बाकी है। तो ये सही दिशा में जाएगी, आपको लगता है? जी बिल्कुल, इस वक्त जो शुरुआती दौर ही अगर हम देख ले तो सही दिशा में नहीं है ये गठबंधन। ये तीसरे मोर्चे की जो कोशिश की जा रही है जी। आपने खुद ही कहा कि प्रधानमंत्री को लेके कोई क्लैरिटी नहीं है। कोई पार्टी क्यों प्रधानमंत्री जैसा पद किसी और पार्टी को देना चाहेगी? उसके अलावा अगर हम जो बड़े बड़े मेन जो राज्य हैं, अगर आप उन्हीं में समीकरण देख ले तो बहुत सारी चीजें क्लियर हो जाएंगी। उत्तर प्रदेश हो, बिहार हो, महाराष्ट्र हो, यहाँ पे भी इन राज्यों में भी जो मेन पार्टियां हैं उनको अलग कर दिया गया। बसपा कहाँ है इस गठबंधन में? वो कहीं नहीं है। कांग्रेस को लेके भी एकदम सबकी राय अलग है। तो इसलिए कोई क्लैरिटी नहीं है। गठबंधन 1 साल सिर्फ रह गया है। अगर इतनी सारी पार्टियां इतने बड़े स्तर पर एक गठबंधन, मुझे लगता है कि समय बहुत कम है उनके पास। कोई फैसला अगर नहीं कर पाई, चाहे वो प्रधानमंत्री पद को लेकर हो, चाहे वो राज्य स्तर के समीकरण को लेकर है, तो कुछ नहीं हो सकता। भाजपा और मोदी को इतने इमैच्योर तरीके से हराना, ऐसा थोड़ी कोई मजाक थोड़ी हो रहा है। राष्ट्रीय स्तर की राजनीति कर रहे हैं आप, देश लोकतांत्रिक सबसे बड़े देश की आप सरकार बनाने की आप कवायद कर रहे हैं। छोटे छोटे स्तर पर ही आप में एक मत नहीं है। ठीक है, मैं आपसे फिर से बात करने की कोशिश करूँगा। आप जुड़े रही हमारे साथ। हमारे मजत आহি বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ ডাঙৰীয়া উপস্থিত হৈছে। মই অকণমান সময়ৰ কাৰণে এই গোটেই বিষয়টোত লক্ষ্য কোঁৱৰ ডাঙৰীয়া আপোনাৰ মনৰ কথাখিনি ল'বলৈ যত্ন কৰিম, বা দলৰ কথাখিনি ল'বলৈ যত্ন কৰিম। তাৰপিছত মই আমিনুল ইছলাম ডাঙৰীয়াৰ কাষলৈ যাম। এতিয়া কথাটো হ'ল, আমি এতিয়া পাৰুল বুটকৰ ডাঙৰীয়ানীৰ সৈতেও কথা পাতিছোঁ, বা ইয়াৰ পূৰ্বে আপুনি অহাৰ পূৰ্বে ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়াও কথাখিনি কৈছে। জিয়াউৰ ৰহমান ডাঙৰীয়া আমাৰ মাজত আছে, মই তেখেতৰ কথাখিনিও ল'ব লাগিব। কিন্তু আপোনাৰ পৰা জানিব
জানিব খুজিছোঁ যে আপোনালোকে পোনছাতেই অসমত যি 10টা আজি ৰাজনৈতিক দলে কংগ্ৰেছৰ নেতৃত্বৰ পৌৰাহিত্যত যি বৈঠকত মিলিত হ'ল য'ত আমি TMCৰ প্ৰতিনিধিও যোৱা দেখিলোঁ কিন্তু আম আদমি পাৰ্টিৰ ফালৰ পৰাও কৈছে যে কিছু কথা আছে সিদ্ধান্ত তেওঁলোকৰ দিবলগীয়া আছে এনেধৰণৰ কথা বতৰা আছে কিন্তু আপোনালোকে পোনছাতেই গোটেই কথাখিনিক ল'ৰা ধেমালিৰ সদৃশ আপোনালোকে যেন এটা তুচ্ছতাচ্ছিল্য কৰা ধৰণৰ পৰিলক্ষিত হ'ল সৌহিদিনা সংবাদমেলত আপুনি কৈছে যে আপোনালোকে চাহৰ জুতি ল'বলৈহে তেওঁলোক যেন বহে এনেধৰণৰ কথাটো গতিকে কথাবোৰ ইমান পাতলকৈ লৈছে নেকি দলে বিজেপিয়ে বিশেষকৈ শাসক পক্ষত থাকি ৰাজদীপ বাইলুং বড়ো আপুনিও নিজেই দীৰ্ঘদিন ধৰি এগৰাকী সাংবাদিক হিচাপে পলিটিকেল ৰিপৰ্টিং কৰোঁতে বা গোটেই দেশখনৰ যিটো পলিটিকেল কেৰেক্টাৰ স্বাধীনোত্তৰ কালত যদি আপুনি চাই বিশেষকৈ যদি আপুনি 90 দশকৰ প্ৰথম অৱস্থাৰ পৰা চাই তেতিয়াহ'লে দেখিব যে এলায়েন্স গোটেই জোটবন্ধনৰ যিটো এটা পলিটিকেল কেৰেক্টাৰ এইটো কি ধৰণে কেৰি হৈছে যোৱা 3টা 3.5টা দশকত মইতো পোনছাতে এটা কথা ক'ম কংগ্ৰেছে কেৱল ক্ষমতাৰ বৈতৰণিৰ কাৰণে এলায়েন্সৰ কথা কয় তেওঁলোকে কেতিয়াও এলায়েন্স কেৰি নকৰে এই ইতিহাস ইয়াৰ সাক্ষী ভাৰতীয় জনতা পাৰ্টিয়ে এলায়েন্সত বিশ্বাস কৰে বাজপেয়ী ডাঙৰীয়াই তাৰ প্ৰমাণ কৰি থৈ গৈছে 21 দলীয় জোটবন্ধন কোনো সমস্যা নোহোৱাকৈ তেওঁ চৰকাৰ চলালে বৰ্তমান আমাৰ এবছলিউট মেজৰিটি থকাৰ পাছতো আমি জোটবন্ধনত বিশ্বাসী আমি অন্যান্য দলৰ আমি তেওঁৰ সাংসদসকলক আমি আপোনাৰ মন্ত্ৰীসভাত স্থান দিয়া হৈছে ক্ষমতাৰ অংশীদাৰ কৰা হৈছে অসমৰ ক্ষেত্ৰতো আমি তাৰ পৰা ব্যতিক্ৰম নহয় কিন্তু এতিয়া যিটো এলায়েন্সৰ কথা কোৱা হৈছে সন্মুখত যদি আমি চাওঁ অসমৰ প্ৰেক্ষাপটততো 26তহে বিধানসভাৰ নিৰ্বাচন ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত 2024ত লোকসভা নিৰ্বাচনটো হৈছে এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হ'ব লগা এটা নিৰ্বাচন আৰু আমি যিমান দূৰ জানো কংগ্ৰেছৰ দৰে দল বা বাওঁপন্থী দল তেওঁলোকৰ গোটেই এলায়েন্সৰ বিষয়টো ঠিক কৰিব তেওঁলোকৰ কেন্দ্ৰীয় সমিতিয়ে যে নেশ্যনেল পাৰ্টি গতিকে এটা নেশ্যনেল পাৰ্টি নেশ্যনেল লেভেলত আলোচনা নোহোৱাকৈ ইয়াতে যদি গুৱাহাটীত যদি লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কিবা এটা আলোচনা হয় এলায়েন্স বুলি বিৰোধী ঐক্য বুলি যদি কয় আমি চাহৰ জুতি লোৱা নহয় বুলি আমি কি বুলি ক'ম তেওঁলোকৰ কমন মিনিমাম এজেণ্ডা কি তেওঁৰ কমন মিনিমাম প্ৰগ্ৰেম কি তেওঁলোক কি কথা লৈ ৰাইজৰ মাজলৈ যাব আমাৰ বিৰুদ্ধে কাৰণ লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন নহয় গতিকে এই ক্ষেত্ৰত চিট শ্বেয়াৰিঙৰ পৰা আদি কৰি গোটেই পিছত কি ক'ব আমি প্ৰথমতে সেই কাৰণে কৈছোঁ পিছত যেতিয়া তেওঁলোকে এলায়েন্সটো ৱৰ্কআউট নহ'ব তেতিয়া ক'ব যে বিজেপি ষড়যন্ত্ৰত ইটো দলে সিটো দলৰ ভৰি থলে এনেকুৱা ধৰণৰ বক্তব্য আহিব গতিকে আমি পোনছাতেই কৈ থৈছোঁ যে কাৰণ এটা ন্যূনতম পলিটিকেল কেৰেক্টাৰ লাগে এটা এলায়েন্সৰ গতিকে এই এলায়েন্সটোৰ পলিটিকেল কেৰেক্টাৰ সেইটো চৰিত্ৰ একেবাৰে দেখা নাই আপুনি চাওক আজি CPM আৰু তৃণমূল একেলগে ইয়াত বহিছে তেওঁলোকে পশ্চিমবংগত বহিব জানো কংগ্ৰেছ আৰু CPM কেৰালাত একেলগে বহিব জানো কৰ্ণাটকত নিৰ্বাচন চলি আছে তাত চাওকচোন বিৰোধী দলকেইটাৰ তেওঁলোকৰ ৰাজনৈতিক তেওঁলোকৰ যি ব্যৱহাৰ বা ৰাজনৈতিক তেওঁলোকৰ যি এক্টিভিটি গতিকে এই কথাবোৰ আমি ৰাইজৰ মাজত স্পষ্টকৈ কৈছোঁ কেৱল মাত্ৰ অসমত বৰ্তমান এখন প্ৰগতিশীল চৰকাৰে কাম কৰি থকাত তেওঁলোকে সমালোচনাৰ নামত বাধা প্ৰদান কৰাৰ কাৰণে যিবোৰ বক্তব্য ৰাখিছে গতিকে আমি সেইখিনিতো কমেই যে তেওঁলোকে চাহৰ জুতি লৈছে আৰু এইটো সফল নহয় বুলি আপোনালোকে কৈছে ঠিক আছে মই জিয়াউৰ ৰহমান ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকেও কংগ্ৰেছৰ এই ধৰা যিখন আহ্বান কৰা হৈছিল বৈঠক এই বৈঠকত আপোনালোকো মিলিত হৈছিল আৰু তাৰ পাছৰ পৰাই কংগ্ৰেছৰ মাজত বিভাজনৰ কথা বতৰা কিছুমানো ওলাইছে মই কোৱা কথা নহয় এইবোৰ কথা ওলাই থকা কথা আৰু এইবোৰ আলোচনা হোৱা কথা আলোচনাৰ প্ৰসংগ কি আছিল যে ডিব্ৰুগড়ৰ দৰে এটা সন্মানীয় লোকসভা সমষ্টি য'ত আপোনালোকৰ দলৰ সভাপতিক কংগ্ৰেছে এৰি দিয়াৰ পোষকতা কৰে বা ভূপেন বৰাই এৰি দিয়াৰ পোষকতা কৰে তেনেধৰণৰ কথা বতৰাবোৰ চলিছিল গতিকে এই কলিতে য'ত লগাৰ এটা আশংকা ঘনীভূত হৈছে সেই জোটবন্ধন কিমান দূৰ সফল হ'ব কিমান দূৰ কাৰ্যকৰী হ'ব না মানে ৰাজদীপ বাইলং বৰুৱা ডাঙৰীয়া কলিতে য'ত লগাৰ আশংকা হৈছে বুলি আপোনালোকে মানুহক আগতীয়াকৈ এটা ধাৰণা দিব কিয় খোজে আপুনি মই দিব খোজা নাই মই কথাটোত কৈছোঁ মোৰ কথাটো শেষ কৰোঁ ঠিক আছে অকল মই জাষ্ট কথাটো কৈছোঁ সকলোৱে বিভিন্ন পক্ষই সংবাদ মাধ্যমত বহুত মানুহ আছে বিৰোধী দলৰো মানে শাসক দলৰ মানুহসকলে আৰু এইটো স্বাভাৱিক এইটো হ'ব এইটোত আমি আচৰিত হ'বলগীয়া বা আমি বেয়া পাবলগীয়া কথা নহয় চাওক আমাৰ ৰণেন গোস্বামী ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক সুদীৰ্ঘ দিনৰ পৰা সাংবাদিকতা কৰি আছে আৰম্ভণিতে এটা বৰ ধুনীয়া কথা কৈছে যে ইমাৰ্জেঞ্চিৰ সময়ত আমি দেখিছিলোঁ যে ইণ্ডিয়া ইজ ইন্দিৰা ঘোষণা কৰা হৈছিল এতিয়া অঘোষিতভাৱে
নৰেন্দ্ৰ মোদী ইজ ইণ্ডিয়া বুলি কৈ থকা হৈছে বিজেপি দলৰ নাম ক'তো নাই যি কৰা হ'ব যাৰ কাৰণে কৰা হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে কৰা হ'ব গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক'ৰবাত আনকি বিজেপিতকৈ মোৰ পাৱাৰফুল পাৱাৰ হিচাপে প্ৰজেক্ট কৰি থকা হৈছে একে ঘটনা ইমাৰ্জেঞ্চিৰ সময়ত ঘটিছিলে ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ সময়ত তেতিয়া ঘোষিত ইমাৰ্জেঞ্চি আছিল এতিয়া অঘোষিত ইমাৰ্জেঞ্চি আৰু ইতিহাস সাক্ষী সময় সাক্ষী যিকোনো ইমাৰ্জেঞ্চিৰ সময়ত বাঘে চাঘে একে ঘাটত পানী খায় যেতিয়া বানপানী হয় কাজিৰঙাত আমি দেখিছোঁ কাজিৰঙাৰ বাঘে হৰিণা খায় কিন্তু যেতিয়া চাৰিওফালে বানপানী হয় কাৰো ক'তো যাবলৈ জেগা নাথাকে বাঘ হৰিণ একেলগে এটা তেতিয়া বাঘ হৰিণ একেটা টিলাতে ওখ ঠাইত আশ্ৰয় লয় ইমাৰ্জেঞ্চিটো আমি সেইটো দেখিছোঁ ইমাৰ্জেঞ্চিৰ সময়ত যে সকলো কংগ্ৰেছ বিৰোধী যিমান ভাৰতবৰ্ষৰ ৰাজনৈতিক দল আছিলে জেপিৰ নেতৃত্বত আনকি বিজেপিও আছিল তেতিয়া বিজেপি নহয় তেতিয়া জনসংঘ আছিল তেতিয়া একেলগে নিৰ্বাচন খেলিছিল আৰু কংগ্ৰেছক পৰাস্ত কৰিছিল ইন্দিৰা গান্ধীক পৰাস্ত কৰিছিল ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ আমাৰ ৰণ গোস্বামী ডাঙৰীয়াই উদাহৰণ দিছে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ যে মানে সোঁপন্থী বাওঁপন্থী দুয়োটা মানে চিন্তাধাৰাৰ ৰাষ্ট্ৰ একেলগ হৈ আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ কৰিছে এতিয়াৰ পৰিস্থিতিটো হৈছে দেশত অঘোষিত ইমাৰ্জেঞ্চি হৈছে আৰু এনেকুৱা এটা সময়ত এইটো আচৰিত নহয় এইটো সময়ৰ আহ্বান যিটো কথা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে এইটো সময়ৰ আহ্বান আমি দেখিছোঁ বিজেপি যি ধৰণে স্বেচ্ছাচাৰী হৈছে বিজেপি যি ধৰণে অহংকাৰী হৈছে বিজেপি যি ধৰণে বেপৰুৱা হৈছে এইটো সময়ৰ আহ্বান ইয়াৰ প্ৰয়োজন আছে আমি এই কথাটো কেতিয়াও কোৱা নাই যে বিজেপি কংগ্ৰেছৰ সৈতে থকা আমাৰ আদৰ্শগত পাৰ্থক্য আমি পাহৰি পেলাইছোঁ একেবাৰে নহয় কংগ্ৰেছ আমাৰ ৰাজনৈতিক শত্ৰু আগতো আছিল আজিও আছে থাকিব কিন্তু অস্তিত্বৰ সংকট যেতিয়া আহে দেশৰ সংবিধানলৈ সংকট আহিছে দেশৰ গণতন্ত্ৰলৈ সংকট আহিছে দেশৰ অৰ্থনীতিলৈ সংকট আহিছে ৰাজনৈতিক ব্যৱস্থাটোলৈ সংকট আহিছে মানুহৰ মানে মানৱ অধিকাৰলৈ সংকট আহিছে তেতিয়া কিন্তু এইটো হোৱাটো জৰুৰী 96 ইলেকশ্যনতো আমি একে দেখিছিলোঁ অসমত ঠিক আছে সেইকাৰণে এইটো সময়ৰ আহ্বান ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম প্ৰাৰম্ভিক মন্তব্য আমিনুল ইছলাম ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ আপোনালোকক আমন্ত্ৰণ জনোৱা গোটেই বিষয়টোক লৈ আলোচনা হৈ আছে আৰু তাৰ লগে লগে আপোনালোকৰ দুই এগৰাকী নেতাই কটাক্ষ কৰাও পৰিলক্ষিত হৈছে এই উমৈহতীয়া মঞ্চক কি ধৰণে আপোনালোকৰ ইয়াত ভূমিকা হ'ব আগন্তুক সময়ত এটা কথা চাওক প্ৰথমতে এটা সৰ্বভাৰতীয় পৰ্যায়ত বিজেপি বিৰোধী দলসমূহ ঐক্যবদ্ধ হোৱা আৰু বৰ্তমান যিটো তানাচাহী বুলি কয় তানাচাহী যিটো চলি আছে ভাৰতত সংবিধান সংকটত আছে আৰু সাংবিধানিক সংস্থাসমূহ যেনেকৈ কব্জা কৰি লোৱা হৈছে ভাৰতৰ ধৰ্মনিৰপেক্ষতা গণতন্ত্ৰ সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত যিকোনো প্ৰকাৰে এই চৰকাৰক আঁতৰোৱাৰ কাৰণে বাকী ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক মনোভাৱৰ দলবিলাক ঐক্যবদ্ধ হোৱা বৰ্তমান সময়ৰ আহ্বান এতিয়া প্ৰশ্নটো হ'ল যে এই বাকী দলবিলাকক ঐক্যবদ্ধ কৰাৰ নেতৃত্বটো কোনে ল'ব তাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিব 2019 চনৰ যিটো লোকসভা নিৰ্বাচন গৈছিল সেই লোকসভা নিৰ্বাচনত কংগ্ৰেছ তেতিয়াও কিন্তু এটা মহাগঠবন্ধন হৈছিল সেই মহাগঠবন্ধনত যিবিলাক আলোচনা হৈছিল দেখা গ'ল নিৰ্বাচন যেতিয়া ওচৰ চাপিল তেতিয়া কংগ্ৰেছে নেতৃত্ব লৈছিল আৰু এই কংগ্ৰেছেই বিভিন্ন ৰাজ্যত তেওঁলোকে সেই আঞ্চলিক দলবিলাকক তেতিয়া মানে তেওঁলোকে কিক আউট কৰি দিলে বা তেওঁলোকৰ চুক্তি ভংগ কৰিলে আলোচনা ভংগ কৰাৰ ফলত ভাৰতবৰ্ষত পুনৰ মোদী চৰকাৰ আহিল যদি 2019 চনত মহাগঠবন্ধনৰ যিটো প্ৰাৰম্ভিক আলোচনা আৰু যিটো সিদ্ধান্ত আছিল সেই কথাটো যদি কাৰ্যকৰী হ'লেহেঁতেন 2019ত দ্বিতীয়বাৰ মোদী ক্ষমতাত আহিবই নোৱাৰে আৰু আমি হিচাপ কৰি চাইছোঁ এইটো আম আদমি পাৰ্টিৰ আজি কিয় বিশ্বাসত ল'ব পৰা নাই কংগ্ৰেছ নেতৃত্ব কাৰণ অৰবিন্দ কেজৰিৱালে তেতিয়া বাৰে বাৰে কৈছিল যে দিল্লীৰ 7টা লোকসভা এই সমষ্টিত 6টা যেতিয়া কংগ্ৰেছে বিচাৰে এটা আম আদমি পাৰ্টিক দিব বিচাৰে আম আদমি পাৰ্টিয়ে কৈছে আমাৰ 70 জন বিধায়কৰ ভিতৰত 67 আমাৰ আৰু 3 জন আছে বিজেপি কংগ্ৰেছৰ এজন বিধায়ক নাই আপোনালোকে 7টা লোকসভা সমষ্টিৰ 6টা কেনেকৈ বিচাৰে আপোনালোকে এখন লোক আমাক 6খন দিয়ক যেহেতু আমাৰ 67 আছে আমাৰ এমএলএ কংগ্ৰেছে নামানে মুৰকত গৈ পেলাই নহ'ল তেতিয়া 7টা সমষ্টিত বিজেপিয়েও দিলে আম আদমি পাৰ্টিয়েও কংগ্ৰেছেও দিলে আম আদমি পাৰ্টিয়েও দিলে তেতিয়া অৰবিন্দ কেজৰিৱালে কান্দি কান্দি কৈছিল যে আমিও হাৰিম 7টাত কংগ্ৰেছো হাৰিব গোটেইকেইটা বিজেপি নিব আৰু বিজেপিয়ে লৈ গ'ল এনেকৈ পশ্চিমবংগতো তেওঁলোকে তৃণমূলক হেৰি কৰিলে 84খন আসনত উত্তৰ প্ৰদেশত তেওঁলোকে কেণ্ডিডেট দিলে য'ত তেওঁলোকৰ উত্তৰ প্ৰদেশত 3 জন এমএলএ আছে 84টা এমপি দিলে এনেকৈ সমগ্ৰ ভাৰতত কংগ্ৰেছে আমি হিচাপ কৰি চাইছোঁ 94খন আসনত বিজেপি নিশ্চিত পৰাজিত হ'ব লগা 94খন আসনত জিকাই দিলে কংগ্ৰেছক বিশ্বাসত এতিয়া কংগ্ৰেছৰ মানে আমি সেইকাৰণে কেইদিনমান আগতে শাৰদ পাৱাৰ নীতিশ কুমাৰ আৰু মমতা বেনাৰ্জী তেওঁলোকে কংগ্ৰেছক এৰি থৈ পেলাই কেইবাটাও বৈঠক কৰিছিল তেওঁলোকে দেখিছে যে কংগ্ৰেছে মূৰকত গৈ পেলাই এনেকুৱা কৰে আঞ্চলিক দলবিলাকক তেওঁলোকে মানে পাত্তাই নিদিয়ে
আৰু সেই দলবিলাকৰ লগত এনে অৱস্থা কৰাৰ ফলত 2019 পুনৰ বিজেপি আহিবলৈ সক্ষম হ'ল নহ'লে কিন্তু বিজেপি 2019 আহিব নোৱাৰে 94খন এখন গিফ্ট দিয়া হ'ল গতিকে এই কথাটো এতিয়া বৰ্তমানো এই যেটো কথা আজি আম আদমি পাৰ্টিৰ নেতৃগৰাকীয়ে কৈছে আম আদমি নহয় তেখেত এগৰাকী পাৰুল বুটকৰ বিশ্লেষক তেখেতে কৈছে পাৰুল বুটকৰ তেখেতে যেটো কথা কৈছে যে এই কথাটো এতিয়া মানে কংগ্ৰেছে সদায় যেতিয়া নিজকে মানে বাকি কেইটাক আণ্ডাৰ এষ্টিমেট কৰি নিজকে এটা প্ৰভুত্ববাদী মেণ্টেলিটি থাকে যাৰ কাৰণে মূৰকত গৈ আলোচনা এইবিলাক গৈ এনেকুৱা এটা আমি বিচাৰিম যাতে এইবাৰ এই প্ৰাৰম্ভিক হিচাপে গোটেই কথাবিলাক যদি এনেকেই মানে মীমাংসা কৰি লোৱা নহয় প্ৰাইম মিনিষ্টাৰ কোন হ'ব আৰু মূৰকত গৈ দলীয় বাকী কিমান চিট কাক দিয়া হ'ব এইবিলাক কথা নহ'লে মূৰকত গৈ পুনৰ খেলি মেলি লগাই তেওঁলোকে আকৌ হেৰি কৰিব পাৰে ঠিক আছে মই আকৌ আপোনালোকৰ মাজলৈ যাম আমি কথা পাতি আছোঁ যে দেশৰ ৰাজনীতিত এতিয়া মোদী হটাও অভিযান চলিছে আৰু তাৰ লগে লগে মোদী হটাও দেশ বচাও বা দেশ ৰক্ষা কৰক এনেধৰণৰ মোদীক আঁতৰাওক দেশ ৰক্ষা কৰক এই ধৰণে শ্লোগান দিয়া হৈছে ৰাষ্ট্ৰীয় পৰ্যায়তো ৰণনীতি যুগুত হৈছে ৰাজ্যিক পৰ্যায়তো ৰাজ্যিক স্তৰতো আমি দেখিবলৈ পাইছোঁ কিন্তু কথাবোৰত ক'ত কেৰুণবোৰ ক'ত আছে আৰু কিয় আমি এতিয়াও এই বিষয়টোত মোহৰ লগা দেখিবলৈ পোৱা নাই যদিও বা মোহৰ এতিয়াই নালাগে এইটো ঠিক কিন্তু যিটো আমিনুল ইছলাম ডাঙৰীয়াই ক'লে বা লক্ষ্য কোঁৱৰ ডাঙৰীয়াও এটা কথা কৈছে তেওঁলোকৰ বহু কথাত মই যদিও তেওঁলোক ৰাজনৈতিক বৈৰী হিচাপেই আজিৰ এই অনুষ্ঠানত আছে কিন্তু দুই এটা কথাত মই অকণমান তেওঁলোকৰ সাদৃশ্য দেখিছোঁ যিটো কংগ্ৰেছৰ ক্ষেত্ৰত যিটো যে কৈছে যে এলায়েন্স বা জোটবন্ধন কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ যিটো চৰিত্ৰ সেইটো বৰ নিখুঁত চৰিত্ৰ নহয় বা সঠিক চৰিত্ৰ নহয় সেইধৰণে কৈছে আৰু একেধৰণৰ অভিযোগ এটা আমিনুল ইছলামেও উত্থাপন কৰা দেখা গ'ল আমি আকৌ কথা পাতিম আমাৰ সৈতে আপোনালোকে সংযুক্ত হৈ থাকক এটা বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ আহি আছোঁ এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ আমি আজিৰ পৰ্যবেক্ষণত যিটো বিষয় আলোচনা কৰিছোঁ কাৰণ এতিয়া কৰ্ণাটকৰ ৰাজনীতি আপোনালোকে দেখিছে প্ৰত্যক্ষ কৰিছে কংগ্ৰেছে যি অপিনিয়ন পোলৰ ক্ষেত্ৰত কংগ্ৰেছ কিছু আগবাঢ়ি থকাৰ প্ৰসংগক লৈ বিজেপি খলঠেকত পৰা তাৰ লগে লগে এতিয়া নন্দিনী আৰু আমুলৰ মাজৰ যুঁজখনৰ কথা আপোনালোকে দেখিছে এই কথা বতৰাবোৰো দেখিছে তেওঁলোকে যেতিয়া নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে তাতো এই কথাখিনিত কেনেধৰণে কি বিষয় সন্নিৱিষ্ট কৰা হৈছে আজিৰ দিনটোত আপোনালোকে সেইখিনিও নিশ্চয় জানে গতিকে এতিয়া ৰাজনীতিত আমি দেখিছোঁ যে সৰ্বস্তৰতে এই কথা বতৰাবোৰে প্ৰাধান্য লাভ কৰিছে গতিকে মই আকৌ এবাৰ ৰনেন কুমাৰ গোস্বামী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আমি কৰ্ণাটক কেন্দ্ৰীভূত নহয় আমাৰ বিষয়টো এই কথাটো ঠিক কিন্তু আমি কৰ্ণাটকক অকণমান চুই গৈছোঁ কিন্তু একে সময়তে আমি এই যিটো কথা আজি পাৰুল বুটকৰ ডাঙৰীয়ানীয়ে কৈছে বা যিটো কথা আপোনালোকেও যথেষ্ট প্ৰাৰম্ভিক বুলি কৈছে কিন্তু হাতত যদি আমি সময়ৰ লেখেৰে কথা বতৰাবোৰ চাওঁ বৰ বেছি সময় নাপাম এটা বছৰ সম্পূৰ্ণকৈ আছে বুলি আমি আজি তাৰিখত কৈ দিব নোৱাৰোঁ অনাগত যি লোকসভা নিৰ্বাচনলৈ গতিকে কথা বতৰাবোৰ এতিয়াই স্পষ্ট হ'ব লাগিব তাত স্বচ্ছতা থাকিব লাগিব যি স্বচ্ছতাৰ অভাৱৰ কথাটো আমিনুল ইছলামে উদঙাই দিছে কিছুমান কথা তাৰমানে বাধ্যবাধকতা চাওক 31% ভোট 31% ভোট 282খন আসন 2014 হ'ব 2014 আৰু 2019ত 37.36% ভোট 300খন আসন চাব দেই এতিয়া কথাটো হ'ল কি যে এই বস্তুটো কি হৈছে 1/3 আৰু 2/3 মাজত যুঁজ 1/3 ভোট পালে ভাৰতত সেইটো বিজেপিও বুজে বাকী দলবিলাকেও আজিকালি বুজা হৈছে 1/3 ভোট যদি সলিড ৰাখিব পাৰে বাকী 62% বা 60% ভোট 10টা 12টা 15টা মান দলত ভাগ হয় বাৰে বাৰে চেষ্টা কৰে নোৱাৰে বুজিছে এতিয়া ঘটনা হ'ল কি যদি তাৰমানে ধৰি লওক ইমাৰ্জেঞ্চি যিটো হৈছিলে ইমাৰ্জেঞ্চিত উপায় নাই আপুনি নহ'লে ভাবি চাবচোন যি CPM দল CPI দল CPI বাৰু বেলেগ CPM দল সেই CPM দল জনসংঘ বৈদেশিক মন্ত্ৰী হৈছিলে ইয়া বাজপেয়ী ডাঙৰ দুখন মাত্ৰ আসন এতিয়া ভাবি চাওক যে সেইসকলেও সেই পৰিস্থিতিত মানে লগ হৈ গৈছে মাত্ৰ এটা কাৰণ বাকী একো নিমিলে দেই যে ইন্দিৰা গান্ধীৰ মানে আমাক গোটেই বেছিক স্বাধীনতা হৰণ কৰি পেলাইছে মানে আঁতৰাব লাগে তেনেকুৱা ধৰণৰ এটা হ'ল কি এই 62% ভোট বা 60% ভোট 10 বা 15টা মানতে ভাগ হৈ যায় আৰু বিজেপিৰ যিটো তাৰমানে এতিয়ালৈকে কাম দিছে এতিয়ালৈকে সাংঘাতিক ধৰণে কাম দিছে এটা হ'ল তিনিটা বস্তুটো হিন্দুত্ববাদী নে মই কোৱা কথা নহয় মানে এইটো মানে হিন্দুত্ববাদ
2 নম্বৰ উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ কথাই কথাই পাকিস্তান কথাই কথাই এনেকুৱা আৰু 3 নম্বৰ হিতাধিকাৰী এই তিনিটাৰ যিটো কম্বিনেশ্যন খুব ইণ্টেলিজেণ্ট কম্বিনেশ্যন সেই কম্বিনেশ্যনটো সাংঘাতিক ধৰণে কাম দিছে সিদিনাখনি ৱাশ্বিং মেচিন বুলি ক'লে নেকি ইয়াত কৰ্ণাটকত এইটো দিয়ে আগৰবাৰ জয়ললিতাই কি কৈছিল আমি সেয়া দিম কি বোলে মিক্সি দিম ঘৰে ঘৰে তেনেকুৱা গতিকে এইবিলাক দলেও ক'ব এইটো কোনো কথা নহয় হা কিন্তু ঘটনা কি এই তিনিটা বস্তুৱে ভীষণ কাম দিছে সেইটোৰ লগত চম্ভালিব পৰা নাই চেডেলি বেডেলি হৈছে এইটো একেলগে কথা পতাটো বাধ্যবাধকতা কিছুদূৰ সফল হ'ব পুৰা সফল হয় নহয় মানে এই কথাটো আমি বুজিম নেকি যে এতিয়াও বিজেপি বা তেওঁলোকৰ আপুনি কৈছে যে তেওঁলোকৰ সাংঘাতিক কম্বিনেশ্যন বুলি কৈছে যে তেওঁলোকৰ যিটো আপুনি ক'লে যে হিতাধিকাৰীৰ পৰা আৰম্ভ কৰি উগ্ৰ ৰাষ্ট্ৰ তিনিটা বস্তু তিনিটা মেইন বস্তু এটা হ'ল কি হিন্দুত্ব হয় বাকী এইটো মানে হাইপাৰ নেশ্যনেলিজম যাক কয় ইংৰাজীত মই উগ্ৰ বুলি কৈছোঁ আৰু কথাটো হা আৰু এটা হ'ল আপোনাৰ হিতাধিকাৰী এই তিনিটাৰ মিশ্ৰণটো যিটো সেই মিশ্ৰণটো সাংঘাতিক ধৰণে কাম দিছে এইটোৱে বিজেপি বা মোদীক এতিয়াও সেই পৰ্যায়ত ৰাখি থৈছে যি পৰ্যায়ৰ পৰা তেওঁ যদি উৎখাত কৰিবলৈ হয় দিন লাগিব তাৰমানে দিন লাগিব সময় লাগিব তাৰমানে যেনে কংগ্ৰেছক উৎখাত কৰোঁতে একেবাৰে নাই হোৱা নহয় ঠিক তেনেকৈ মানে কি কৰে এনেকুৱাবিলাকে তাৰমানে এনেকুৱা যেতিয়া বেছি বাঢ়ি যাব কথাই কথা ইডি লগাব কিবা লগাব দেখিছে আপৰ পৰা ধৰি লওক কংগ্ৰেছে আপৰ ভোগ আৰু কংগ্ৰেছে ভাগ হৈ গ'ল তাতে গুজৰাটত হা আপকটো আপুনি ধৰিবই নোৱাৰে আপৰ আপুনি আপৰ কোনো মানুহ নাই আচলতে থকা হ'লে ভাল আছিলে এনেকৈ অকলশৰীয়াকৈ কোৱা উচিত নহয় আপক আপুনি প্ৰথম অৱস্থাত ধৰিবই নোৱাৰে আপ বাধ্য হৈ গৈছে আপক আপুনি ধৰিব নোৱাৰে চাওক বিলকিছ বানুৰ ৰেপ কেছ একিউজ সেইটো ক্ষেত্ৰত কোনো মাত নাই বিজেপি সমৰ্থন কৰিছে তেওঁলোকে চৰকাৰে কৰিছে তেওঁলোকৰ ষ্টেণ্ড সেইটো তেওঁলোকে লোকধাক কৰা নাই আপৰ সেই ক্ষেত্ৰত কোনো মাত নাই 2 নম্বৰ আপুনি চাব দেই যে ধৰ্মান্তৰকৰণ বৌদ্ধ ধৰ্ম সম্পৰ্কে কিবা কথা ক'লে সেই মানুহক মন্ত্ৰিত্বৰ পৰা খেদি দিলে দিল্লীত 3 নম্বৰ যে দেশৰ অৰ্থনীতি বেয়া নহয় মোহন ভাগৱতেও কোৱা নাই টকাত গণেশৰ ছবি পাব লাগে গুজৰাট ইলেকশ্যন ধৰিবলৈ অকণমান দিগদাৰ গতিকে চাওক সেই আমন্ত্ৰণ জনাইছিলোঁ আজি গুৱাহাটীত নথকাৰ কাৰণে বাধ্যবাধক সেইকাৰণে আচলতে তেওঁলোকৰ মানুহ নথকাৰ কাৰণে মই অকল ঠিক আছে মই বুজি পাইছোঁ কোৱাটো উচিত হোৱা নাই মানে তেওঁলোকৰ ৰাজনৈতিক চৰিত্ৰটো পোনচাতেই মানে কি আচলতে ষ্টেণ্ড বহুত স্থিতিটো ধৰাত দিগদাৰ ধৰাটো মানে টান কিন্তু এই যে বাধ্যবাধকতাটো হয় এই যে বাধ্যবাধকতাটোৱে ইটো সিটোৰ লগত লগাই দিয়ে যদিও সন্দেহ কৰি থাকে এই বাকী ঠিকে কৈছে লক্ষ্য কৰে সন্দেহ শেষ হোৱা নাই সন্দেহ থাকি যাব নহয় এইটো নিয়মেই আপোনাৰ জনসংঘ আৰু CPM-ৰ সন্দেহ কিবা শেষ হয় নেকি কেতিয়াও নহয় এইটো তেল আৰু পানীৰ সম্পৰ্কৰ দৰে তেল আৰু কিন্তু যে পৰিস্থিতিত যে বাধ্য হয় তেনেকুৱা কথা তাৰমানে পৰিস্থিতিয়ে লৈ গৈছে যদি বেছি ধৰি লওক আৰু মানে উগ্ৰ হয় ইটো পক্ষৰ পৰা এইটোৱে ইউনাইট কৰিব আৰু যদি নহয় যদি তেতিয়াহ'লে আকৌ ভাঙিব অলপ বুজিছে নাই আৰু কৰ্ণাটকটো এটা আপোনাৰ ইণ্ডিকেটৰ কৰ্ণাটকটো কিন্তু কৰ্ণাটকত যি হ'ব গোটেই দেশত হ'ব সেইটো বাজে কথা কৰ্ণাটকত আপুনি যোৱা গোটেইকেইটা নিৰ্বাচন চাওক ক'তনো এইবাৰৰ গতিকে কৰ্ণাটকত সকলোৱে এটা কথাত একমত হৈছে যে কৰ্ণাটকত এবছলিউট মেজৰিটি পোৱা মানে টান যদিও ইডিনাই কৈছে কিন্তু ইডিনাই ক'লে নহ'ব নহয় অইনবিলাকেতো আমি নাজানো হা যে এতিয়ালৈকে মানে কংগ্ৰেছ আগবাঢ়ি আছে কিন্তু এতিয়ালৈকে 10 দিন আছে আপুনি এতিয়াও আকৌ মানে ক'ব নোৱাৰি নহয় মই আকৌ আহিম হয় মই আকৌ আলোচনাৰ মাজলৈ আহিম মই যিহেতু আপোনালোকে নিজৰ যিখিনি মনৰ চিন্তা সেইখিনি কৈছে গম পাইছে আৰু লগতে নাই আপুনি ব্যাখ্যা আগবঢ়াইছে আপুনি হয় তথ্য ভিত্তিক আপুনি কথাখিনি আগবঢ়াইছে আপুনি সেইটো উল্লেখ কৰিছে নহয় হয় মই আকৌ আহিম আপোনালোকৰ কাষলৈ তাৰ পূৰ্বে আৰু এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ মই কথাখিনি যিহেতু আমি প্ৰায় আলোচনা কৰিছোঁ এই মুহূৰ্তত পাৰুল বুটকৰ ডাঙৰীয়ানী আমাৰ সৈতে সংযুক্ত এতিয়াও যিহেতু হৈ আছে মই খুব কম সময়ৰ কাৰণে তেখেতৰ কাষলৈ যাব খুজিছোঁ पारुल जी आपके पास आना चाहेंगे जैसे कि यहाँ पे काफ़ी मुद्दों पर बात हुआ है और हम लोगों ने जो भी यहाँ पे आलोचनाएं हुए हैं वहाँ पे ये बात साफ है कि कहीं ना कहीं कांग्रेस ने वो कैरेक्टर वो नहीं दिखाया कि उनके ऊपर विश्वास
विश्वास किया जाए, जैसे कि ये एलिगेशन है, ये आपत्ति AIUDF के जो विधायक यहाँ पे मौजूद हैं उन्होंने भी बोला, बीजेपी के जो स्पोक्सपर्सन हैं उन्होंने भी बोला, तो कहीं ना कहीं ये बात भी शायद आने वाले दिनों में काफ़ी हद तक आलोचना में रहेगा कि कांग्रेस अपने आप को सुधार के अगर उनके खिलाफ ये एलिगेशन है, आपत्ति है, तो ये जो मोर्चा संभालने की जो कोशिश है या नीतीश कुमार जी अभी जो आगे बढ़ाने की कोशिश में है, उनमें शायद ये आलोचना भी जरूर आने वाले दिनों में करना होगा। आपको क्या लगता है पारुल जी? जी, निश्चित तौर पे कांग्रेस की जो भूमिका जो एक्सपेक्ट की जा रही है, कांग्रेस अभी वो भूमिका में नहीं आ पाई है। हो सकता है कर्नाटक के जब चुनाव आ जाए वो भी इंतजार कर रही है, कांग्रेस को बहुत उम्मीदें हैं कर्नाटक के चुनाव से। 13 मई तक शायद वो भी इंतजार करना चाह रही हो, क्योंकि अगर उन चुनाव में कांग्रेस का प्रदर्शन ठीक रहता है तो शायद वो इस स्थिति में होगी कि वो नेगोशिएट कर सके दूसरी पार्टियों के संग। तो मुझे लगता है कि कांग्रेस अभी पेशेंस रख रही है, वो कर्नाटक चुनाव के रिजल्ट्स का इंतजार कर रही है, उसके बाद वो अपनी शर्तें रखेगी। क्योंकि ये तो निश्चित तौर पे कि ये तीसरे मोर्चे की जो बात है, जो गठबंधन की बात हो रही है, वो कांग्रेस के बिना संभव नहीं है। बहुत सारे समीकरण को, बहुत सारी पार्टियों को भी जो कांग्रेस को एकदम दरकिनार करके चल रहे हैं, उनको भी किसी ना किसी एक समतल धरातल पर आना होगा, क्योंकि कांग्रेस को साथ लेकर ही शायद लोकसभा चुनाव में कुछ फायदा मिल सके। अभी अगर कांग्रेस नहीं होगा या कांग्रेस, आपने बोला कि अभी थोड़ा धैर्य रख रहे हैं, तो कहीं ना कहीं 13 मई के बाद ये बातचीत शुरू होगा, या ये जो नीतीश कुमार जी जो अभी कदम उठा रहे हैं, जैसे कि मैंने पहले भी बोला, प्रशांत किशोर एक बहुत ही माने हुए अभी जिन्होंने बोला है कि चंद्रबाबू नायडू जैसा गलती ना करें, और वो करने जा रहे हैं, कहीं ना कहीं ये बात भी ध्यान में रखना होगा। पारुल जी। जी, निश्चित तौर पर नीतीश कुमार इस वक्त जिस स्थिति में है वो काफ़ी स्ट्रॉन्ग स्थिति में जी। और अगर हम इन सारे समीकरण को देखें तो जितने भी ये बहुत बड़े राज्य हैं, चाहे वो महाराष्ट्र हो, चाहे उत्तर प्रदेश हो, चाहे कर्नाटका भी, बिहार फिर भी सी पॉजिटिव है, जहां पे बीजेपी शायद कमजोर पड़ सकती है इस गठबंधन को लेकर। और यही वजह है कि इस वक्त नीतीश कुमार बहुत होल्डिंग पोजीशन पर है, लेकिन कर्नाटक चुनाव के रिजल्ट्स इस होल्डिंग पोजीशन को बदल सकते हैं। ठीक है, बहुत बहुत शुक्रिया पारुल जी आपका, फिर से जाने की मौका नहीं मिलेगा आपके पास, आपका बहुत बहुत शुक्रिया, धन्यवाद पारुल जी। এতিয়া মই আহিব খুজিছোঁ আকৌ এবাৰ আমাৰ মাজত থকা অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ কাষলৈ। আপোনালোকে যিটো তেখেতেও উল্লেখ কৰিছে যে এই পৰ্যায়ত এই এনেধৰণৰ এটা পৰিক্ৰমাৰ মাজত আপোনালোকে সেই দিনটোলৈ বাট চাইছে নেকি, যে কৰ্ণাটক, কিন্তু যদিও বা ৰঞ্জন কুমাৰ গোস্বামী ডাঙৰীয়াই কৈছে যে কৰ্ণাটক বা এনেধৰণৰ কোনো এখন ৰাজ্য বা দুই এখন ৰাজ্যৰ ফলাফলে সকলো দিশ নিৰ্ণয় নকৰে, গতিকে আপোনালোকে কিহৰ অপেক্ষাত আছে বা কি চিন্তাত আছে? মানে একজেক্টলি চাওক, দুটা প্ৰশ্ন আহে। আমাতকৈ অলপ কম মানে শক্তিবান দলসমূহৰ মাজত এনেকুৱা এটা ধাৰণা সোমোৱাই দিয়া হয়, নেৰেশ্যন এটা হ'বই, স্বাভাৱিক কথা হ'ব। এই যে আজি যে বিজেপিয়ে ৰিয়েক্ট কৰিছে, মোৰ প্ৰথম প্ৰশ্ন হ'ল, আমি যদি মই শক্তিধৰ বুলি ভবাই নাই, আমি যদি কাৰোবাৰ কাৰণে প্ৰত্যাহ্বান হৈ নুঠো বুলিয়ে ভাবে, নহ'ম বুলিয়ে ভাবে, তেনেহ'লে প্ৰতিক্ৰিয়া ইমানকৈ প্ৰকাশ কৰাৰ কি প্ৰয়োজন আছে? সংবাদ মাধ্যমৰ আগত ইমান ধাৰাপাত গোৱাৰ কি প্ৰয়োজন আছে? ঠিক আছে, কংগ্ৰেছ নাই 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 বুলি কৈ দেখোন এতিয়া কংগ্ৰেছ অবিহনেও গতি নাই বিজেপিৰ। আৰু এতিয়াতো এনেকুৱা এটা নেৰেশ্যন ষ্টাৰ্ট হৈছে, বিজেপিত কিবা পাব লাগিলে আগতে কংগ্ৰেছ কি কৰি লোৱা, তাৰ পিছতে বিজেপিলৈ যোৱা আৰু সকলোবিলাক পাবা, হয়তোতো গতি আছে। এতিয়া বিজেপিয়ে যেতিয়া অসমত ৰাজনীতি আৰম্ভ কৰিছিল, 5জন বিধায়কে আছিল, আৰু তেওঁলোকৰ ৰাজনৈতিক অভিজ্ঞতাৰ অভাৱ আছিল। কিবা ৰাজনৈতিক সমীকৰণ, কিবা কাৰোবাৰ ব্যক্তিগত আকাংক্ষা, সকলোবিলাক মিলি পেলাই তেওঁলোকে এটা নতুনকৈ এটা পৰিৱৰ্তনৰ অক্সিজেন ল'লে, আৰু পৰিৱৰ্তনৰ অক্সিজেন লোৱাৰ পিছত তিৱা ঐক্যমঞ্চ আজি সুখী নে তেওঁলোকৰ লগত? আজি বড়োভূমিৰ ৰাজনীতি থানবান হৈ গ'ল, আজি গণশক্তি থানবান হৈ গ'ল, তাৰে নেতাসকল আহি সংস্থাপিত হৈ
মন্ত্ৰী অসম গণ পৰিষদৰ কথাই ভাবকচোন এদিন তেওঁলোক লিডাৰ অফ অপজিশ্যনৰ মৰ্যাদা লাভ কৰিছিল এয়া বিজেপিয়ে কৈছে যে তেওঁলোকে মিত্ৰতা ধৰ্ম পালন কৰিছে তেওঁলোকক মন্ত্ৰিত্বৰ পৰা আৰম্ভ কৰি সকলোখিনি ৰাইট সেইটোৱে কথা মই কৈছোঁ কিন্তু তেওঁলোকে যিদিনাখন তেওঁলোক অগপৰ বুকুচাত উঠিছিল তেওঁলোক ঐক্যমঞ্চ তিৱা ঐক্যমঞ্চৰ বুকুচাত উঠিছিল ৰাভা মঞ্চৰ বুকুচাত উঠিছিল গণশক্তিৰ বুকুচাত উঠিছিল এতিয়া উঠি লৈ সবকে চোলাবিলাক খোলাই দিলে আৰু নিজৰ চোলাটো পিন্ধিবলৈ দিয়ে লাহে লাহে কৰিছে গতিকে কথা বতৰাবিলাক সকলোৱে এটা কথা মন কৰে প্ৰত্যেক দিনেই ৰাজনৈতিক চিন্তাধাৰাৰ পৰিস্থিতিৰ সলনি হৈছে আমি এটা কথা লক্ষ্য কৰোঁ এই যে কওঁ যে অমুকৰ প্ৰয়োজন নাই প্ৰয়োজন সাম্প্ৰতিক সময়ত জনসাধাৰণে এটা পৰ্যায়লৈকে সকলো কথাই মানি গ'লে কৈছে নাই নাই থাকক তাকে বেয়া কংগ্ৰেছ আমি আশাবাদী হ'ব অমুক তমুক কিন্তু এই সময়ত পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিয়ে এটা কথাই কৈছে যে দেশৰ গণতন্ত্ৰ আজি অসুৰক্ষিত গণতন্ত্ৰলৈ প্ৰত্যাহ্বান আহিছে সংবিধানখন সুৰক্ষিত নহয় সাংবিধানিক যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাকৰ ওপৰত এতিয়া ৰাজনৈতিক নিয়ন্ত্ৰণ চলিছে আৰু এটা প্ৰতিশোধৰ ৰাজনীতি চলিছে এই যে প্ৰতিশোধৰ ৰাজনীতি চলিছে আজি কেনেকুৱা চাওক মানে কিমানবাৰ কেৱল ব্লেকমেইলিঙৰ ৰাজনীতিৰ পৰিৱৰ্তে আজি দেশৰ অৰ্থনীতি ইয়াত জোৰা টাপলি দি কথা কৈ থাকিলে নহ'ব দেশৰ যদি সঁচাকৈ আৰ্থিক অৱস্থা ভালহেঁতেন অন্যলৈকে অসমতে এই ঠিকাদাৰসকলে 31 মাৰ্চত বিল পালেনে কথা বতৰাবিলাক তেনেকুৱা সেইকাৰণে কৈছোঁ যে সময়ৰ আহ্বান আৰু কংগ্ৰেছ দলে এইবাৰ যথেষ্ট আপোনালোকে মিত্ৰতা ধৰ্মটো পালন নকৰাৰ যিটো অভিযোগ বন্ধনৰ যিটো ধৰ্ম সেইটো বিগত দিনৰ কথা আছিল আহি থকা সময়ত আমি তেনে কোনো ভুল পদক্ষেপ নোলোৱাৰ বাবেই যথেষ্ট আপোনালোকে এইবাৰ দলৰ মাজলৈ সংস্কাৰ আনিব নিশ্চয় আহিছে ইতিমধ্যে আহিছে আমাৰ মাজত ঠিক আছে মই লক্ষ্য কৰোঁ ডাঙৰীয়া কেইবাটাও গুৰুতৰ অভিযোগ আৰু ইয়াৰ পাছতো আপোনালোকে ভাবেনে যে এওঁলোক আপোনালোকৰ কাৰণে প্ৰত্যাহ্বান নহ'ব ইয়াৰ পাছতো আপোনালোকৰ দলৰ সভাপতি ৰাজ্যিক সভাপতিয়ে ক'বলৈ সক্ষম হ'বনে বা সাহস থাকিবনে তেখেতৰ যে উমৈহতীয়া মঞ্চ এখনো আসন নাপায় বুলি ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া অপূৰ্ব ভট্টাচাৰ্যী ডাঙৰীয়া যিকেইটা কথা কৈছে যে প্ৰথম কথা আমি তেওঁলোকক প্ৰত্যাহ্বান বুলি ভাবি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ বুলি আপোনালোকক খবৰ ৰখা ব্যক্তি ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ ৰাষ্ট্ৰৰ লগতে অসমতো সকলো ঠাইতে যিধৰণে সাংগঠনিক স্থিতি আমাৰ যি আছে অত্যন্ত শক্তিশালী কৰাৰ বাবে যি কাৰ্যসূচী আমাৰ অবিৰতভাৱে চলি আছে এই বিষয়ে আপোনালোক জ্ঞাত এতিয়া কথা হ'ল যে বিৰোধী পক্ষই এখন সভা পাতিছে সভা পাতি আপোনালোকক এড্ৰেছ কৰিছে তাত যিখিনি বক্তব্য ৰাখিছে আপোনালোকেতো প্ৰাইম টাইমত বা বিগ ব্ৰেকিং হিচাপে দিছে আমি দেখিছোঁ প্ৰিণ্ট মিডিয়াটো পেজ 1 ধুনীয়াকৈ আহিছে তেওঁলোকে আজিকালি বাৰু মিডিয়া কলন বেয়াকৈ কয় আমাৰ ওচৰত বিক্ৰী যোৱা বুলি কয় কিন্তু মই দেখিছোঁ সকলো মিডিয়াই খুব ধুনীয়া কভাৰেজ দিছে সভাখনৰ তেওঁলোকৰ 11টা বিৰোধী ৰাজনৈতিক দলৰ যিখন সভাখনৰ তাৰপিছত এগৰাকী দলৰ সভাপতিয়ে দলৰ কৰ্মীসকলক উদ্দেশ্যি কথা ক'বই লাগিব এইটো প্ৰতিক্ৰিয়া প্ৰত্যাহ্বানমূলক প্ৰতিক্ৰিয়া নহয় যিটো কথা কৈছে একেবাৰে সঁচা কথা কৈছে দ্বিতীয় কথা যে যিখিনি কথা আজিৰ তাৰিখত তেওঁলোকে ক'ব বিচাৰিছে দেশত ইমাৰ্জেঞ্চি কিবা কিবি অন্যান্য ধৰণৰ যিবোৰ বক্তব্য সেই বক্তব্যবোৰে সাধাৰণ মানুহৰ মন চুই যোৱা নাই এইকাৰণে চুই যোৱা নাই যে আপোনালোকে নিজেও এগৰাকী সাংবাদিক হিচাপে যদি সাধাৰণ ৰাইজৰ মাজলৈ যাব আজি বিৰোধীৰ মাজতে এটা কথা চৰ্চিত হৈছে যে মোদী ডাঙৰীয়াৰ বিপক্ষে তেওঁলোকে কাক থিয় কৰিব ভাৰতীয় জনতা পাৰ্টীৰ যি মূল নেতৃত্ব যিগৰাকী আমাৰ প্ৰধানমন্ত্ৰী বা আগন্তুক ইলেকশ্যনৰ আমাৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী তেওঁৰ বিৰুদ্ধে তেওঁলোকে কাক থিয় কৰিব যাক লৈ ভাৰতৰ জনতাই তেওঁলোকক ভোট দিব বিভিন্ন ধৰণৰ যে অৰ্থনীতিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ তেওঁলোকে বক্তব্য ৰাখিছে মই এইমাত্ৰ এটা ৰিপৰ্ট পঢ়িছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মন কী বাত অনুষ্ঠানটোকো এগৰাকী প্ৰধানমন্ত্ৰীয়ে দেশৰ জনতাক সম্বোধন কৰা অনুষ্ঠানটোকো তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিছে যি ৰেডিঅ' হেৰাই গৈছিল আমাৰ সমাজৰ পৰা মাত্ৰ 100টা এপিছডত 35 মিলিয়ন ৰেডিঅ' বিক্ৰী হৈছে সেই ৰেডিঅ' যদি বিক্ৰী হৈছে আমাৰ ইকনমিত কণ্ট্ৰিবিউট কৰিছে গতিকে এই কথাবোৰ ৰাইজে অত্যন্ত সূক্ষ্মভাৱে চাইছে আৰু এলায়েন্সৰ ৰাজনীতি আজি নীতিশ কুমাৰ আপুনি চাওক নীতিশ কুমাৰৰ গোটেই মুখ্যমন্ত্ৰিত্বৰ কালটোত ভাৰতীয় জনতা পাৰ্টীয়ে সদায় এলায়েন্স মেইনটেইন কৰে নীতিশ কুমাৰৰ দল আমাতকৈ কম আসন পোৱাৰ পাছতো আমি তেওঁ
মুখ্যমন্ত্ৰী আসন এৰি দিছিল নীতিশ কুমাৰে ভাৰতীয় জনতা পাৰ্টিক এলায়েন্সৰ পৰা বাহিৰ কৰিছে ইয়াৰ আগৰবাৰ তেজস্বী যাদৱে বেছি আসন পোৱাৰ পিছত তেওঁক বাহিৰ কৰিছে তেওঁৰ গাতো এলায়েন্সৰ কেৰেক্টাৰ নাই কেতিয়া ক'ত থাকিব কোনে জানে আৰু এতিয়া কৰ্ণাটকে কওক যিটো ৰনেন দাই এটা অত্যন্ত ইণ্ডিকেটৰ হিচাপে এটা কথা ক'লে মই পূৰ্বতে কৈছিলোঁ যে অসমত যিখন সভা তেওঁলোকে কৰিছে মইতো ক্লিয়াৰ নহয় তেওঁলোকে লোকসভা নে বিধানসভা নে কি চিট শ্বেয়াৰিং কি হ'ব কিন্তু আপুনি যদি চাই 2019 পূৰ্বে ৰাজস্থান মধ্যপ্ৰদেশ কৰ্ণাটক আটাইকেইখন আমাৰ পৰাজয় হৈছে বাট 2019 চনৰ যেতিয়া লোকসভা নিৰ্বাচন হ'ল তাত আমি চুইপ কৰিছোঁ এইটো কথা চাব আপোনালোক আনহে নালাগে যিকেইখন মেজৰ ষ্টেট আজি বিহাৰৰ যিটো প্ৰত্যাহ্বানৰ কথা কৈছে আজিৰ তাৰিখত আপোনালোকে লিখি ৰাখক বিহাৰত যেতিয়া RJD আৰু নীতিশ কুমাৰৰ দলৰ মাজত চিট শ্বেয়াৰিঙলৈ 2019 তেওঁলোকৰ কেৰেক্টাৰটো ওলাই পৰিব আৰু আটাইতকৈ লাভৱান যদি হয় ভাৰতীয় জনতা পাৰ্টি বিহাৰত আমি লাভৱান হ'ম 2024 গতিকে এই গোটেই এলায়েন্সৰ যিটো কাৰবাৰ আপোনালোকে নিজেই এনালাইচিছ কৰিছে যে ভাৰতীয় জনতা পাৰ্টি আজি অসমতে আমি প্ৰত্যেকটো বুথত আমাৰ প্ৰেজেন্স আছে প্ৰত্যেকটো বুথত আমি কাম কৰিছোঁ পলিটিকেলি কাম কৰিছোঁ ক'ৰবাত আমাৰ আপোনাৰ আমিনুল ইছলাম ডাঙৰীয়াও ক'ব লাগিব তেওঁ যিটো সমষ্টিৰ পৰা তেওঁ জিকি আহিছে তাতো আমাৰ বুথত আমাৰ পলিটিকেল প্ৰেজেন্স আছে প্ৰত্যেকটো বুথত আমাৰ পলিটিকেল প্ৰেজেন্স আছে আৰু যিকো সেইটো বেলেগ কথা কিন্তু আমি এখেতলোকৰ মাজত সেই আমি পলিটিকেল এক্টিভিটিটো আমি দেখা নাই গতিকে এইটো সময়ত কেৱল গুৱাহাটীত সভা পাতি বা টিভি ষ্টুডিঅ'ত এই ধৰণে কথা কৈ যিটো পলিটিকেল আমাক চেলেঞ্জ কৰাৰ কথা কৈছে মই দেখোঁ যে ইয়াৰ ভৱিষ্যতটো তেওঁলোকৰ যিটো আমাক চেলেঞ্জ কৰাৰ ভৱিষ্যতটো সেইটো কেতিয়াও সেই আশাটো পূৰণ নহয় আমি 14খনৰ ভিতৰত আমি অধিকাংশ আসনে আমি পাব ঠিক আছে মই আকৌ আহিম আপোনালোকৰ কাষলৈ জিয়াউৰ ৰহমান আৰু আমিনুল ইছলাম ডাঙৰীয়া আছে মই দুয়োগৰাকীৰ কাষলৈ যাম তাৰ পূৰ্বে আৰু এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি শেষ অংশত আহি উপনীত হৈছোঁ আমি ৰাজ্যত চলি থকা ৰাজনৈতিক কুচকাৱাজ সৰ্বভাৰতীয় পৰ্যায়ত চলি থকা ৰাজনৈতিক কুচকাৱাজ সন্দৰ্ভত কিছু আলোচনা আজি কৰিছোঁ কিছু পৰ্যবেক্ষণ কৰিছোঁ আকৌ কৈছোঁ মোদী হাটাও দেশ বচাও অৰ্থাৎ মোদীক আঁতৰাওক দেশ ৰক্ষা কৰক এই শ্লোগানেৰে বিৰোধী ঐক্য বা উমৈহতীয়া মঞ্চ তেওঁলোকে গঠন কৰি আগবাঢ়িব খুজিছে কিমান দূৰ সফল হয় বিফল হয় সেয়া সময় ক'ব মই আহিব খুজিছোঁ আমাৰ মাজত উপস্থিত থকা জিয়াউৰ ৰহমান ডাঙৰীয়া আপোনাৰ কাষলৈ এই গোটেই কথা বতৰাবোৰ আপুনিও শুনিছে বা এতিয়া আপোনালোকো আশাবাদী এটা যিহেতু কথা বতৰাখিনি আপোনালোকৰো চলি আছে কোন ক'ত প্ৰাৰ্থী হ'ব সেইখিনি অনাগত সময়ত আমি বিতংকৈ আলোচনা কৰিবলৈ নিশ্চয় সুবিধা পাম সময় আমাক অনুমতি দিব কিন্তু আজিৰ তাৰিখত কথাটো হ'ল যে ইয়াত সেই যিটো আপোনালোকৰ এটা আদৰ্শগত পাৰ্থক্য থকাৰ পাছতো এইখিনি পৰিহাৰ কৰি সময়ৰ তাগিদাত বা পৰিস্থিতিৰ প্ৰেক্ষাপটত আপোনালোক আগবাঢ়িছে বুলি কৈছে এই কথাখিনিক লৈ জনতা বা ভোটাৰ কিমান আশ্বস্ত হ'ব বুলি আপোনালোকে অনুভৱ কৰে চাওক কথাটো একেবাৰে সহজ মানে যিমান জটিল কৰিব সিমান জটিল সহজ বুলি ভাবিলে সহজ এফালে বিজেপি আমি ইতিমধ্যে যিখিনি কথা কৈছোঁ যে বিজেপি ক্ষমতাচ্যুত কৰিব লাগে এইটো সময়ৰ আহ্বান কেনেকৈ কৰিব লাগিব এই কামখিনি অহা এটা বছৰত আমি আলোচনা কৰি ঠিক কৰিম 8-10টা ৰাষ্ট্ৰীয় পলিটিকেল পাৰ্টি 50টাৰ ওপৰত আঞ্চলিক ৰাজনৈতিক দল আমাৰ ৰেজিষ্টাৰ্ড আৰু আনৰেজিষ্টাৰ্ড আনৰিকগনাইজ বহুত পাৰ্টি আছে গতিকে ইমানবোৰ পাৰ্টিৰ মাজত আলোচনা কৰি পৰ্যায়ক্ৰমে আহিবৰ কাৰণে বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট হ'ব আজি নীতিশ কুমাৰ ডাঙৰীয়া বহিছে আৰু ক'ৰবাত কোনোবা বহিব এইবিলাক হৈ থাকিব বিজেপি এটা ডাঙৰ দল এইটো হয় কিন্তু ইয়াৰ অৰ্থ এইটো নহয় বিজেপি অপ্ৰতিৰোধ্য সেইটো নহয় বিজেপিয়ে এনেকুৱা এটা ধাৰণা দিবলৈ চেষ্টা কৰে যে গোটেই ভাৰত আমাৰ নহয় মাত্ৰ 11খন 31খন ৰাজ্যৰ ভিতৰত 11খনতহে বিজেপিৰ চৰকাৰ আৰু বিজেপিৰ এলায়েন্সৰ চৰকাৰ মিলাই পেলাই 17খনত 35% অফ দ্য টোটেল ল্যান্ড অফ ইণ্ডিয়া বিজেপিৰ হাতত বাকী গোটেইখিনি বিজেপিৰ বাহিৰত 2 নম্বৰ কথাটো হ'ল বিজেপি অসমত যদি আপুনি চাই বিজেপি সকলো এলায়েন্স মিলি 44% ভোট বাকি ভোটখিনি বিৰোধীৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি সমগ্ৰ ভাৰতবৰ্ষত চাই 37% বিজেপিৰ ভোট বিজেপি এনডিএ এলায়েন্স সব মিলাই পেলাই কেন্দ্ৰৰ চৰকাৰত বাকি গোটেইখিনি বিৰোধী এতিয়া ইমান দিনে যিসকল বিৰোধীয়ে খোৱা কামোৰা কৰি আছিল হয় খোৱা কামোৰা কৰি আছিল এতিয়া উপলব্ধি কৰিছে যে আৰু হাতৰ পৰা ওলাই গৈছে এতিয়া চাওক আমাৰ এই যিটো আলোচনা আমাৰ এই যিটো আপুনি মিত্ৰতা বুলি কয় আলোচনা বুলি কয় যি কক এইটো জোটবন্ধন বুলি কক এইটো সিট কেন্দ্ৰিক নহয় আসন কেন্দ্ৰিক নহয় ক্ষমতা কেন্দ্ৰিক নহয়
এইটো হৈছে দেশকেন্দ্ৰিক ৰাষ্ট্ৰকেন্দ্ৰিক ভাৰতক বচাবৰ কাৰণে দেশখনৰ সংবিধানক বচাবৰ কাৰণে দেশৰ ভৱিষ্যতক ৰক্ষা কৰিবৰ কাৰণে গতিকে কি হ'ব কেনেকৈ হ'ব এইটো লাহে লাহে হৈ থাকিব আৰু আমি সকলো ৰাজনৈতিক দল সেইদিনাখন সেই যিখন মিটিং আছিলে হোটেল লিলিত সেই সভাখনত ময়ো আছিলোঁ তাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডাঙৰীয়ায়ো কৈছে কংগ্ৰেছৰ অসম ৰাজ্যিক মাননীয় সভাপতি ডাঙৰীয়ায়ো কৈছে আমাৰ মাননীয় সভাপতিয়ে কৈছে সকলোৱে কৈছে যে কেনেকৈ হ'ব কি হ'ব এইটো আমি সময় ঠিক কৰি ল'ম আৰু ইয়াত আমি সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰিবৰ কাৰণে আমি সকলো প্ৰস্তুত আৰু কৰিব লাগিব এতিয়া গোটেই প্ৰস্তুত হৈছে ৰাইজে যদি নিবিচাৰে ৰাইজে ৰিজেক্ট কৰিব কথাটো একেবাৰে চিম্পল ৰাইজে যদি নিবিচাৰে যে সকলো বিৰোধী দল একত্ৰিত হওক বা সকলো বিৰোধী ৰাজনৈতিক দলে যদি নিবিচাৰে এইটো তেওঁলোকৰ কথা যোনে যোনে বিচাৰিব যে এই মুহূৰ্তত বিজেপিক ক্ষমতাচ্যুত কৰাটো সময়ৰ আহ্বান যিসকল ৰাজনৈতিক দলে বিচাৰিব তেওঁলোক আগবাঢ়ি আহিব তেওঁলোকে ত্যাগ কৰিব কথাটো চিম্পল ঠিক আছে মই কথাটো আপুনি কোৱাৰ দৰে সহজ বুলি আমি বাৰু ভাবি লৈছোঁ আৰু য'ত আপুনি কৈছে জটিল বুলি ভাবি ল'লে জটিল সহজ বুলি ভাবি ল'লে সহজ মই আমিনুল ইছলাম ডাঙৰীয়া সময় আৰু যিহেতু বাকী কাৰো কাষলৈ যাব নোৱাৰিম মই আপোনাক সেই সময়খিনি দিছোঁ মই অথনি অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া কোৱাৰ এটা কথা মই উত্তৰ দিব পাহৰিছিলোঁ তেখেতে কৈছে যে সিদিনা যে 11টা দল 10টা দলৰ তেওঁলোকে আলোচনা হ'ল তাতে AUDFক ৰাইজে বিচৰা নাই কাৰণে তেওঁলোকে AUDFক মাতা নাই এতিয়া আমি এই কথাটো ৰাইজে বিচৰা নাই এই কথাটো নহয় আচলতে কংগ্ৰেছ দলৰ বৰ্তমান অৱস্থাটো এনেকুৱা হৈ গ'ল যে তেওঁলোকৰ সমগ্ৰ অসমৰ ৰাজনৈতিক কুচকাৱাজটো কেৱল সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু মুছলমানৰ মাজত সীমাবদ্ধ হৈ পৰিল উজনিত বা অন্যান্য সকলো জনগোষ্ঠীৰ পৰা হেৰি হৈ গতিকে এই মুহূৰ্তত তেওঁলোকে ভাবিছে যে AUDF দলক যদি আমি লগত লওঁ তেনেহ'লে এই চিটকেইটা AUDFক লগত আমি বুজাবুজি কৰিব লাগিব গতিকে ইয়াতে তেওঁলোকৰ সীমাবদ্ধ হৈ আছে গতিকে AUDFক তেওঁলোকে আঁতৰাব বিচাৰিছে আৰু দ্বিতীয় কথাটো হ'ল যোৱা 2019 লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ লগত এটা আমাৰ জেণ্টেলমেন এগ্ৰিমেণ্ট হৈছিল গোপন বুজাবুজি যে আমি মাত্ৰ 3খনত আসনত কেণ্ডিডেট দিম বাকী 11খন আপোনালোকক এৰি দিম সেইমতে AUDFে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি 11খন আসন এৰি দিলে আৰু 3খনত AUDFে দিলে তাৰপিছত কংগ্ৰেছে কিন্তু জেণ্টেলমেন এগ্ৰিমেণ্ট ৰক্ষা নকৰিলে আপুনি উদাহৰণস্বৰূপে চাব কৰিমগঞ্জ সমষ্টিত আমাৰ AUDFৰ প্ৰাৰ্থীজন জিকা প্ৰাৰ্থীজনক কংগ্ৰেছে তাত হৰাই দিলে কংগ্ৰেছে তাত 1 লাখ মান ভোট কাটি দিয়াৰ কাৰণে আমাৰ 4.5 লাখ ভোট পোৱা ৰাধেশ্যাম বিশ্বাস 35,000 ভোটত হাৰি থাকিল গতিকে এই চিটটো তেওঁলোকে জেণ্টেলমেন এগ্ৰিমেণ্টটো ৰক্ষা নকৰি বিজেপিক গিফ্ট দিলে যিটো AUDFে পালেহেঁতেন কংগ্ৰেছে কিন্তু এইটো হেৰি কৰি গতিকে এই কথাবিলাকে আমি ভাবোঁ যে অনাগত দিনত যাতে কংগ্ৰেছ দলে সেই কথাটো মই প্ৰথমেই কৈছিলোঁ যে বিগত দিনত আপুনি চাব 1989 চনৰ পৰা ভাৰতীয় ৰাষ্ট্ৰীয় ৰাজনীতিত যেতিয়া তৃতীয় মৰ্চা হৈছিল তাত কিন্তু কংগ্ৰেছ আৰু বিজেপিৰ বিৰুদ্ধে গৈ পেলাই তাতে ৰাষ্ট্ৰীয় মৰ্চাত VP সিং তাৰপিছত চন্দ্ৰশেখৰ IK গুজৰাল দেৱে গৌড়া প্ৰাইম মিনিষ্টাৰ হৈছিল তেওঁলোকে কিন্তু থাৰ্ড ফ্ৰণ্টত হৈছিল এণ্টি কংগ্ৰেছ এণ্টি বিজেপি প্ৰথমবাৰ VP সিং প্ৰাইম মিনিষ্টাৰ হওঁতে বিজেপি আছিল তেওঁলোকৰ লগত তাৰপিছত বিজেপিয়ে বাবৰি মছজিদ ভাঙিব খোজোঁতে যেতিয়া বাধা দিওঁতে কিন্তু বিজেপিয়ে ছাপোৰ্ট উঠাই লোৱাৰ পিছত VP সিং চৰকাৰৰ পতন ঘটিল সেই মুহূৰ্তত 177জন MPৰ নেতৃত্ব লৈ থকা ৰাজীৱ গান্ধীয়ে যদি ইচ্ছা কৰিলেহেঁতেন যে আমি বাহিৰৰ পৰা ছাপোৰ্ট দি VP সিঙক আমি প্ৰাইম মিনিষ্টাৰ আমি তেওঁক বৰ্তাই ৰাখিম কাৰণ তেওঁ ধৰ্মনিৰপেক্ষতা ৰক্ষা কৰাৰ কাৰণে বাবৰি মছজিদ ৰক্ষা কৰাৰ কাৰণে আজি তেওঁৰ পতন হ'ল বিজেপিয়ে ছাপোৰ্ট উঠাই ল'লে কিন্তু তাত নিকৃষ্ট ৰাজনীতি কৰি কংগ্ৰেছে ৰাজীৱ গান্ধীয়ে VP সিঙক পতন ঘটালে তেওঁ চৰ্ত দিলে বেলেগ হ'ব লাগে চন্দ্ৰশেখৰ হ'ল তাৰপিছত IK গুজৰাল হ'ল আৰু 2-3বাৰলৈকে হ'ল গতিকে এই যে ৰাষ্ট্ৰীয় মৰ্চাটো তৃতীয় মৰ্চাটো কিন্তু থানবান কৰিছে কংগ্ৰেছে আৰু থানবান কৰাৰ কাৰণে এই তৃতীয় মৰ্চাৰ পৰা ওলাই গৈ বহুকেইটা দল বিজেপিৰ লগত গৈ মিলিলে এই কংগ্ৰেছৰ লগত খং কৰি কাৰণ কংগ্ৰেছে তৃতীয় মৰ্চাটো থানবান কৰি দিলে আৰু তেওঁলোকে ভাবিছিল তৃতীয় মৰ্চাটো থানবান কৰিলেই গোটেই ভোটবিলাক পাৰ্টিবিলাক তেওঁলোকৰ ফালে আহিব কংগ্ৰেছ আকৌ উত্থান হ'ব আৰু সেইকাৰণে বিজেপিৰ উত্থান ঘটিল এই যদি তৃতীয় মৰ্চাটোক থানবান নকৰে তেওঁলোকৰ যিটো VP সিঙৰ যিটো ধৰ্মনিৰপেক্ষ আদৰ্শ আছিলে বাবৰি মছজিদ ৰক্ষা কৰাৰ কাৰণে তেওঁ কৈছিল মই প্ৰাইম মিনিষ্টাৰৰ চকী এৰি দিব পাৰোঁ কিন্তু বাবৰি মছজিদ ধ্বংস কৰি বিশ্বৰ বুকুত ভাৰতৰ গণতান্ত্ৰিক যিটো ভাৱমূৰ্তি এইটো কলংকিত মই হ'ব নিদিওঁ সেইকাৰণে তেওঁ প্ৰধানমন্ত্ৰীৰ আসন ত্যাগ কৰিলে কিন্তু ভাৰতৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ আদৰ্শটো তেওঁ বিশ্ব দৰবাৰত গতিকে এই যে নিকৃষ্ট গেমবিলাক পূৰ্বত কংগ্ৰেছে খেলিলে এওঁলোকে কৈছে যে সংস্কাৰ আহিছে আপুনি ভাবে নে সংস্কাৰ এই কথাবিলাক কিন্তু এতিয়া প্ৰশ্ন আছেই গতিকে আজি চাওক AUDF দলতো আগতেও 3জন MP আমি পাইছিলোঁ কংগ্ৰেছৰ লগত মিত্ৰতা কৰা নাছিলোঁ 3জন 2014 পাইছিলোঁ তেতিয়াও আমি কংগ্ৰেছ বিজেপিৰ বিৰুদ্ধে খেলি 3জন পাইছিলোঁ গতিকে আমি আমাৰ মতে আমি আমাৰ মতে যাম কথা নাই কিন্তু কথাটো হ'ল এই যে নিকৃষ্ট ৰাজনীতি যিটো কৰা হয় যেনেকৈ যোৱাবাৰ কৰিমগঞ্জ লোকসভা সমষ্টিত যেনেকৈ কংগ্ৰেছে জেণ্টেলমেন এগ্ৰিমেণ্ট ভংগ কৰি যেনেকৈ বিজেপিক জিকাই দিলে আমাৰ প্ৰাৰ্থীজনক হৰুৱাই দিলে গতিকে এই কাণ্ডবিলাক যদি পুনৰবাৰ কংগ্ৰেছে কৰে তেনেহ'লে পুনৰ মোদী আহিব ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে কৈছে যে পুনৰ মোদী আহিব কংগ্ৰেছৰ চৰিত্ৰ সংশোধন হ'ব লাগিব সেইটো কথা কৈছে
সেইকাৰণে আঁতৰাই ৰাখিছোঁ আপুনি কওক সেইকাৰণে আঁতৰাই ৰাখিছে সেইটোও আপোনাক কৈ দিছে কিয় আঁতৰাই ৰাখিছে তাৰ কাৰণটো কৈ দিছে যে কি নহওক এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে কাৰণ ৰাজনৈতিকভাৱে যিসকল সচেতন লোক তেওঁলোকে গম পাইছে যে এই এটা বছৰত বহু বেলেগ বেলেগ ধৰণৰ কাৰ্যপন্থা লোৱা পৰিলক্ষিত হ'ব ৰাজনৈতিক দলসমূহে কোন কাৰ লগত থাকিব কোনে ক'ত অংক কৰিব কোনখন আসন কাক এৰি দিয়া হ'ব যদিহে মৰ্চা হয় বা উমৈহতীয়া মঞ্চ হয় এই কথা বতৰাবোৰ আহিব সৰ্বভাৰতীয় পৰ্যায়ত কোনটো খুঁটত ইয়াৰ ৰাজনৈতিক দলসমূহ যাব খুজিব বিশেষকৈ বিজেপি বিৰোধী শক্তিসমূহ কাৰ সৈতে থাকিব খুজিব সেই কথাখিনিও আছে বা তৃতীয় মৰ্চা বা কংগ্ৰেছ বিজেপিক বাদ দি তৃতীয় মৰ্চাই ইয়াত এইবাৰ বিশেষ ভূমিকা গ্ৰহণ কৰিব নেকি সেই কথাখিনিও আছে কথাবোৰ লক্ষণীয় হ'ব তাত কোনো সন্দেহ নাই যে কি নহওক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত সময়তো আমি এই বিষয়বোৰৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিম কৰ্ণাটক নিৰ্বাচনৰ ফলাফলৰ ওপৰতো আমাৰ সকলোৰে দৃষ্টি থাকিব এই নিৰ্বাচনী গোটেই প্ৰেক্ষাপটটোৰ ওপৰতো আমাৰ দৃষ্টি নিবদ্ধ থাকিব আকৌ আমি লগ পাম সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যায়খনৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ